নমস্কাৰ প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান পঞ্চায়ত 2025লৈ মই নয়নজ্যোতি ভূঞাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই বিশেষ অনুষ্ঠান এই অনুষ্ঠানটোৰ টাইটেল স্পন্সৰ হৈছে সূৰ্যা কনক্ৰিটেক্স সিমেন্ট ভৰসা वही पहचान नहीं and a cause presented by Gargia Toyota Steering Trust Driving Innovation পঞ্চায়ত নিৰ্বাচন যেহেতু সমাগত এতিয়া দেখিবলৈ পোৱা গৈছে যে প্ৰথম পৰ্যায়ৰ যি পঞ্চায়ত নিৰ্বাচন সেই ভোট গ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হৈ গৈছে আৰু সন্মুখত এতিয়া দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোট গ্ৰহণ অহা 7 তাৰিখে অনুষ্ঠিত হ'ব ৰাজ্যৰ বিভিন্ন জিলাত প্ৰতিশ্ৰুতিৰ এতিয়া বন্যা বৈছে সকলো ফালে ভোটাৰক আকৰ্ষিত কৰাৰ কাৰণে আৰু মহামানৱ মহাত্মা গান্ধীৰ যি সপোনৰ পঞ্চায়তী ৰাজ ব্যৱস্থা সেই পঞ্চায়তী ৰাজ ব্যৱস্থাৰে ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ যি এক সুন্দৰ গণতান্ত্ৰিক প্ৰক্ৰিয়া সেই গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ দ্বাৰা আকৌ এবাৰ আগন্তুক 5টা বছৰৰ কাৰণে এই পঞ্চায়তৰ যি ভোট যুদ্ধ সেই ভোট যুদ্ধত যথেষ্ট সংখ্যক প্ৰাৰ্থী অৱতীৰ্ণ হৈছে কি বিজেপি কি কংগ্ৰেছ কি AIDF আৰু ৰাইজৰ দল বা অসম জাতীয় পৰিষদ সকলো ফালৰ পৰা দেখিছোঁ যে ৰাজনীতিৰ অংক ইতিমধ্যে আৰম্ভ হৈ গৈছে প্ৰতিশ্ৰুতিৰ ফুলজাৰি দিবলৈ কোনেও পাহৰা নাই আৰু সকলোকে লাগে ক্ষমতা কিন্তু প্ৰশ্ন এইটো হৈছে যে মহাত্মা গান্ধীৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ যি সপোন পঞ্চায়তী ৰাজ ব্যৱস্থা এই ব্যৱস্থাৰে বিকেন্দ্ৰীকৰণ কৰি ক্ষমতাৰ বিকেন্দ্ৰীকৰণ কৰি গ্ৰাছৰুট লেভেলৰ পৰা দেশখনক উন্নয়নৰ পথত লৈ যোৱাৰ যি এটা সপোন সেই সপোন বিগত সময়ছোৱাত কিমান বাস্তৱ হৈছে বিজেপি শাসনত আছে বিজেপিৰ এই শাসনৰ সময়ছোৱাত কিমান উন্নয়ন হৈছে ৰাজ্যৰ পঞ্চায়তসমূহৰ আৰু সমান্তৰালভাৱে এই প্ৰশ্ন উত্থাপিত হৈ আহিছে যে দুৰ্নীতি সংঘটিত হৈছে পঞ্চায়তত দুৰ্নীতি সংঘটিত হৈছে ৱাৰ্ড মেম্বাৰৰ পৰা আদি কৰি পঞ্চায়ত সভাপতিলৈকে পঞ্চায়ত সচিব এপি মেম্বাৰলৈকে জিলা পৰিষদলৈকে সকলোতে দুৰ্নীতি সংঘটিত হোৱাৰো কিন্তু বহু অভিযোগ আমি পাই আহিছোঁ তাৰ বাতৰিও আমি সবিস্তাৰে প্ৰকাশ কৰি আহিছোঁ প্ৰাগ নিউজে আৰু সেই কাৰণে আজিৰ এই বিশেষ এঘণ্টা অনুষ্ঠানটোৰ দ্বাৰা আমি আপোনালোকক জনাম যে ৰাইজে কি ভাবে আমি মৰিগাঁও জিলাৰ ঝাৰগাঁও গাঁও পঞ্চায়তত আছোঁ আৰু ঝাৰগাঁৱৰ এই যিসকল ৰাইজ আপোনালোকে দেখিছে এওঁলোকৰ মনৰ কথা জানিবৰ কাৰণে আমি আহিছোঁ আৰু অহা এঘণ্টাৰ ভিতৰত এওঁলোকেনো কি বিচাৰে আবাল বৃদ্ধ বনিতা মহিলা সকলো ইয়াত উপস্থিত আছে ছাত্ৰ ছাত্ৰী উপস্থিত আছে তেওঁলোকেনো কি বিচাৰে কেনেকুৱা ধৰণৰ এটা সপোনৰ পঞ্চায়তী ৰাজ ব্যৱস্থা বিচাৰিছে তাকেই আমি জানিবলৈ চেষ্টা কৰিম পঞ্চায়ত 2025ৰ দ্বাৰা আহক প্ৰথমতে মই এজন যুৱকৰ পৰা আৰম্ভ কৰোঁ প্ৰথমতে স্বাগতম জনাইছোঁ আপোনাক আমাৰ বিশেষ সম্প্ৰচাৰলৈ কি দেখিলে সঁচাই উন্নয়ন হ'লনে বিগত 5 বছৰত কেনেকুৱা ধৰণৰ দেখিলে এই ছবিটো ক'ব লাগে আপোনাৰ ওচৰৰ পঞ্চায়ত বা আপোনাৰ নিজৰ পঞ্চায়তত পঞ্চায়তৰ কথাটো নকওঁ যিহেতুকে ছাত্ৰ বুলি কৈছে তো মই বেলেগ একো নকওঁ ইউনিভাৰ্চিটি গ্ৰাণ্ট কমিশ্যনৰ 6,639 crores UGC বাজেটটো যোৱা বছৰ ডিক্ৰিজ কৰি 3,349 crores কৰি দিলে তো তাৰ মানে কি উন্নতি কিমান হৈছে আপোনালোকে নিজে ভাবি চাই লওক এইটো তেওঁ কৈছে এজন ছাত্ৰৰ হিচাপত কৈছে বাকী এই যে আমি খোৱা পানীৰ সমস্যাৰ কথা কওঁ ৰাস্তা ঘাটৰ কথা কওঁ বিজেপিয়ে বাৰে প্ৰতি কৈ আছে যে সঁচাই তেওঁলোকে চমকপথ উন্নয়ন দিছে কেঁচা ৰাস্তা আজিকালি নোহোৱাই হৈ গৈছে বুলি কৈছে তেওঁলোকে অৰুণোদয় দি আছে স্বনিৰ্ভৰশীল কৰিবৰ কাৰণে গৈ আছে মহিলা সমাজক এনেকুৱা ধৰণৰ এটা পৰিভাষৰ পৰা আপুনি কি দেখিলে যে বিগত সময়ছোৱাত উন্নয়ন কিমান হ'ল প্ৰথমতে পৰাগ নিউজক ধন্যবাদ জনাইছোঁ ক'বৰ কাৰণে সুযোগ দিয়াৰ বাবে যিটো বৰ্তমান জল জীৱন আঁচনি এইটোতো সম্পূৰ্ণভাৱে বিকল হৈ গৈছে আজিলৈকে কোনোটো সম্পূৰ্ণ হোৱা নাই দেখিবলৈ ৰাইজে খোৱা পানীৰ নামত এতিয়ালৈকে ভাল পানী এটুপিল খাবৰ কাৰণে পোৱা নাই যিবিলাক আঁচনি দিছে সেইবিলাকো সম্পূৰ্ণভাৱে পৰিপূৰ্ণ হোৱা নাই এতিয়ালৈকে জল জীৱন আঁচনিত দুৰ্নীতিৰ কথা কৈছে ইয়াৰ উত্তৰটো কোনোবাই দিব নেকি মই বিজেপিৰ ফালৰ পৰা অকণমান জানিব বিচাৰিম মোৰ সৈতে হিমাংশু আছে সহযোগী হিমাংশুৰ পৰা আমি ইটো মাইক্ৰফোনতো মতামত ল'বলৈ চেষ্টা কৰিম কি কৈছে যে জল জীৱন মিছনত যথেষ্ট পৰিমাণৰ দুৰ্নীতি হৈছে আৰু আমিও বাতৰি পৰিৱেশন কৰি আহিছিলোঁ সময়ে সময়ে কি হৈছে প্ৰকৃততে হৈছে প্ৰথমে জয়তে মই প্ৰাগ নিউজৰ সকলো কৰ্মকৰ্তাক মই নৱবছৰৰ এই শুভেচ্ছা ৰঙালী বিহুৰ শুভেচ্ছা যাচিছোঁ আৰু গোটেই অসমবাসীকে মই নৱবছৰৰ শুভেচ্ছা যাচি মই মোৰ বক্তব্য আৰম্ভ কৰিছোঁ তেখেতে কৈছে যে এই জলসিঞ্চন যি ব্যৱস্থা এইটো বিকল হৈ আছে বহুত ঠাইত কিবা কিবা আমাৰ উন্নত হৈছে কিছুমান ঠাইত বিকল্প হৈছে এইটো সঁচা কথা কিছু ঠাইত কিন্তু বহু ঠাইত আমাৰ এই বস্তুটো সচলমে আমাৰ ব্যৱহাৰ হৈ আছে ৰাইজে খোৱা পানী পাইছে এইটো তেওঁ কৈছে ক'ৰবাত তেওঁলোকৰ গাঁৱত ক'ৰবাত এজনৰ খোৱা পানী তেনেকুৱা ব্যৱস্থা নোহোৱা হৈছে তেখেতে সেইটোহে কৈছে গোটেই অসমত নহয় আমাৰ গাঁৱত নহয় তেওঁৰ গাঁৱত হ'ব পাৰে সেইখিনি তেওঁ কৈছে অ'কে
আহক আপুনি 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 অকণমান আহক, অকণমান আগুৱাই আহক, অকণমান আগুৱাই আহক, আপুনি অকণমান আগুৱাই আহক। হিমাংশু, সিফালৰ পৰা আমি তেওঁৰ উত্তৰটো ল'বলৈ বিচাৰিম। জল জীৱন মিছনৰ কথাটো কৈছে, পানী পাইছে নাই আপুনি? খোৱা পানী, বিশুদ্ধ খোৱা পানী পাইছে নাই? বিশুদ্ধ খোৱা পানী পোৱা নাই, কাৰণ বন্ধ হৈ আছে। হয়, আমাৰ এই ওচৰত দৈপৰাতে 6 নম্বৰ পঞ্চায়তৰ। হয়, 6 নম্বৰ ৱাৰ্ডত কোন আছিলে? তাত ৱাৰ্ড মেম্বাৰ কোন আছিল? বিজেপিৰ পৰা আছিল নে কংগ্ৰেছৰ পৰা আছিলে? এইটো বৰ্তমান এনে বিজেপিৰ পৰা আছিলে, এতিয়া মানে হেৰি আকৌ ইলেকশ্যনৰ পাছতহে আৰু। এইফালে আকৌ এটা আমি প্ৰত্যুত্তৰ বিচাৰিছোঁ। সিফালে আমাৰ কাউণ্টাৰ এটা দিব বিচাৰিছে হিমাংশু। তেওঁ কৈছে যে অকণমান ক'ৰবাত হৈছে, কিন্তু যথেষ্ট পৰিমাণে পানী পাই আছে বুলি কৈছে। নাই, যথেষ্টখিনিয়ে বিকল হৈ আছে। যিবিলাক নতুনকৈ কৰিছে কোনোবাটো মানে কি ভেটিৰ ওপৰত ওলমি আছে। কাম এতিয়ালৈকে পৰিপূৰ্ণ সম্পূৰ্ণ হোৱা নাই। দেখিবৰ কাৰণে কিবা 5 নম্বৰ ৱাৰ্ডৰ এই জালগাঁও বাসিন্দা মই। কালতলাপুৰী চুবুৰী একেবাৰে জলসিঞ্চন মিছনৰ পৰা খোৱা পানী একেবাৰে পোৱা নাই। যথেষ্ট পৰিমাণে তেওঁ এটা অভিযোগ উত্থাপন কৰিছে। সঁচা কথা কৈছে তেওঁ। হয়, মই তেওঁৰ লগত সহমত। হয়, আৰু যিবিলাক কৰিছে কোনোবা ঠাইত এনেকুৱা বিকল কৰি থৈ দিছে, দেখিবৰ কাৰণে গ'লে কিবা। বৰ্তমান সময়ত আমাৰ যি পৰিস্থিতি, সঁচা কথা ক'বলৈ গৈ আমাৰ সকলো দুখীয়া ৰাইজ তথা বৰ্তমান আমাৰ বিৰোধীসকলে বিপদত পৰিব লগা হয়। তেখেতৰ আমাৰ যিগৰাকী ব্যক্তি তেখেতে কৈছে তেখেতে অসমীয়াটো শুদ্ধকৈ ক'ব পৰা নাই। মই এটা কথাই ক'ব বিচাৰোঁ, অসমৰ জল জীৱন আঁচনি টোটেলি ফ্লপ। ইয়াত কোনো 1% প্ৰগ্ৰেছ নাই। মই ইয়াত আপোনালোকক এটা কথাই নহয়, জল জীৱনেই নহওক, মই ইয়াত অসমৰ এটা বস্তুৱে দেখিছোঁ, যিটো অভাৰব্ৰিজ, অনলি ফৰ অভাৰব্ৰিজ, যি নেকি নিজৰ স্বাৰ্থত অসমত অভাৰব্ৰিজ বৰ্তমান সময়ত গঠন হৈ আছে। আৰু লাগে। আপোনাক মই এটা কথা কওঁ, অভাৰব্ৰিজ লাগে। যিখন অভাৰব্ৰিজ আপোনাৰ এই ৰহা পাৰ হৈ যিখন অভাৰব্ৰিজ আছে, অসমৰ কথা কৈ আছোঁ, সেইখন অভাৰব্ৰিজ শশী দাসৰ ঘৰৰ সন্মুখত অভাৰব্ৰিজ কোনো অৰ্থই নাই, কোনো এটা চাৰিআলি ব্যৱস্থা নাই, কোনো এটা মানুহৰ এটা সমাগত নাই। সেই অভাৰব্ৰিজ এখন বনাইছে কিছু টকাৰ লোভত। সেই কথাটো কৈছোঁ, অভাৰব্ৰিজৰ বাৰে উন্নয়ন আমাৰ এই বৰ্তমান বিজেপি চৰকাৰ একো দেখা নাই। আৰু আপোনাক মই আৰু এটা বেলেগ বাহিৰা কথা কওঁ, বৰ্তমান সময়ত পঞ্চায়ত নিৰ্বাচনৰ কথা আপুনি কৈ আছে। আমি জাগিৰোড সমষ্টিত 29টা পঞ্চায়তত আমাৰ 29টা AP মেম্বাৰৰ পৰা ধৰি 290টা আমাৰ ৱাৰ্ড মেম্বাৰ হ'ব লাগে। আমাৰ এই 290টা ৱাৰ্ড মেম্বাৰ প্ৰতি ঘৰত আহি, প্ৰতিটো বিজেপি লিডাৰে আহি প্ৰতিবাৰতে ধমকি দিছে, অৰুণোদয় নিদিওঁ, জিঅ' টেক নকৰোঁ, আপোনাক ইয়াৰ পৰা উচ্ছেদ কৰিম, মুছলিম মানুহসকলক উচ্ছেদ কৰিম বুলি কয়। আৰু লগতে কি কৈছে, AP মেম্বাৰ আমি 21 গৰাকী দিব পাৰিছোঁ জাগিৰোডৰ পৰা। আমি কংগ্ৰেছ হিচাপে, আপুনি ক'ব শফিকুল দা, 21 গৰাকী দিব পাৰিছোঁ। যিগৰাকী আমি কোনোবা এজন যদি চাকৰি কৰিছে তেখেতক আহি দম দিছে, কোনোবা এজনক কৈছে ট্ৰেন্সফাৰ দিম, কেনেকৈ কৈ পেলাই এনেকুৱা এটা অৱস্থা কৰিছে। জাগিৰোড সমষ্টিত কাৰোবাক জাগিৰোড থানাত নি পেলাই পিটন দিছে, কাৰোবাক জাগিৰোডৰ পৰা উচ্ছেদ কৰি দিম বুলি কৈছে। এনেকুৱা এটা প্ৰচেষ্টা বৰ্তমান সময়ত জাগিৰোড সমষ্টিত হৈ আছে। আমি বিৰোধী হিচাপে আমাৰ নিজকে ভয় লগা হৈছে, আমি ঘূৰিব ভয় লগা হৈছে, যেন আমাৰ বৰ্তমান সময়ত নিৰাপত্তা নাই। আমাক এই অভিযোগটো কিন্তু উঠি আহিছে, আপোনাৰ পৰা আমি উত্তৰটো বিচাৰিছোঁ যে ভয় ভাবুকি ৰাজনীতি সঁচাই চলিছে নেকি? হয়, চাওক, মই প্ৰাগ নিউজক প্ৰথমে ধন্যবাদ দিছোঁ। মোৰ নাম শফিকুল ইছলাম। সংখ্যালঘু ৰাইজৰ কথা কোৱা হৈছে, সেইকাৰণে মই থিয় হৈছোঁ। শফিকুল ইছলাম, মোৰ ঘৰ কোৰাণীবুৰী গাঁও পঞ্চায়তত, আৰু মোৰ পঞ্চায়তটো সম্পূৰ্ণ সংখ্যালঘু অধ্যুষিত পঞ্চায়ত। তাত প্ৰায় 12,500 ভোটাৰ আছে। মই প্ৰথম কথাটো মোৰ বন্ধুবৰ জাগিৰোড ব্লক কংগ্ৰেছৰ সন্মানীয় সভাপতি মোহন দাস ডাঙৰীয়াৰ যিটো অভিযোগ আনিছে যে সংখ্যালঘু ৰাইজৰ ওপৰত মানে প্ৰেছাৰাইজ কৰিছে বিজেপি দলে, যে উচ্ছেদ কৰিব, কিবা কৰিব, অৰুণোদয় নিদিব, এইটো সম্পূৰ্ণ মই নচ্ছাত কৰিছোঁ। এইটো হ'বই নোৱাৰে। এইটো কথা আমি কোনো পধ্যে মানি নলওঁ। মই সংখ্যালঘু এজন যুৱক হিচাপে মই এইটো কথা কোনো পধ্যে মানি নলওঁ। মোৰ গাঁৱত সম্পূৰ্ণ চৰকাৰে যিখিনি সুবিধা দিব লগা আছে গোটেইখিনি আমাৰ অঞ্চলত আমি সংখ্যাগুৰু মানুহে যেনেকৈ পাইছে আমিও সেনেকৈ পাই আছোঁ। এইখিনি আমি স্বীকাৰ কৰিব লাগিব। আমি এনে এটা অভিযোগ দি থাকিলে নহ'ব। দ্বিতীয় নম্বৰ কথা, পানী যোগানৰ ওপৰত কিছু কথা ইয়াত আহিছে, যে ইমান দিনে কংগ্ৰেছে ইমান দিন শাসন কৰাৰ পিছত যে আমাৰ অঞ্চলত, আমাৰ জাৰগাঁও হওক, বুঢ়াবুঢ়ী হওক, কোৰাণীবুৰী হওক, বা আমাৰ জাগিৰোড সমষ্টিৰ কথাই মই কৈছোঁ। মই যিহেতু খুব বেছি বাহিৰত নুফুৰোঁ, মই জাগিৰোড সমষ্টিৰ কথাই কৈছোঁ। আমাৰ কোন অঞ্চলত কংগ্ৰেছৰ দিনত খোৱা পানীৰ ব্যৱস্থা কৰিছিলে। বন্ধুবৰ কংগ্ৰেছৰ যিহেতু নেতাসকল আছে, তেওঁলোকে যদি ইয়াত স্পষ্টীকৰণ দিয়ে যে আমাৰ দিনত আমি অমুক অঞ্চলত খোৱা পানীৰ ব্যৱস্থা কৰিছিলোঁ, তেতিয়াহ'লে আমি খুব
ভাল পাম যিহেতু বিজেপি চৰকাৰ অহাৰ পিছত আমি খোৱা পানীৰ প্ৰত্যেক গাঁৱত মোৰ নিজৰ গাঁৱত চাওক এজিবিৰ দিনত এটা খোৱা পানীৰ হেৰি আমাৰ তাত হৈছিলে 85 না 86 চনত এজিবি চৰকাৰৰ দিনত তেওঁ এটা ক'ব বিচাৰিছে হয় আপুনি একদম সমুখৰ কৈ দিয়ক সমুখৰ কৈ দিয়ক না 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 খোৱা পানীৰ কথাটো মই কৈছো উদাহৰণ হিচাপে হাতী উঠাৰ নহয় মই ক'ব পাৰোঁ কংগ্ৰেছৰ দিনতে হৈছে মোৰ গাঁৱৰ কথা মই কৈছো মোৰ গাঁৱৰ কথা মই কৈছো আমাৰ গাঁৱত মোৰ গাঁৱত কেইবাটাও খোৱা পানী আঁচনি ইতিমধ্যে হৈছে মোৰ নিজৰত প্ৰত্যেক ৱাৰ্ডে ৱাৰ্ডে খোৱা পানী আঁচনি হৈছে আৰু প্ৰত্যেকটা আঁচনি সুন্দৰভাৱে দুবাৰকৈ আমি পানী পাই আছোঁ মিছা অভিযোগ দি থাকিলে নহ'ব ক'ৰবাত বিকল হ'ব পাৰে কিবা কাৰণত আমাৰ পৰিচালনাটো পৰিচালনাত কিবা গাঁৱৰ মানুহৰ অসুবিধাৰ কাৰণে ক'ৰবাত পৰিচালনাত কিবা অসুবিধা থাকিব পাৰে কিন্তু আমাৰ গাঁৱত আমিতো প্ৰত্যেকটা আঁচনিৰ পৰা সুন্দৰকৈ আমি খোৱা পানী পাই আছোঁ বাকী আমি কম কোনোবা হেতু মাতা মাৰিছেনে বাৰু সবৰে দম ঠিক আছে থ্যাংক ইউ সবৰে পানীৰ কাৰণে মই অসমৰ মানুহ মৰা নাই অসমত আমাৰ যথেষ্ট পানী আছে কিন্তু যে আমাৰ 28টা যে আমাৰ মাৰিলে পাকিস্তানে সেইটো কথাটো কোনো কোৱা নাই হ'ব সেইটো বিষয়লৈ সেইটো বিজেপি বেয়া হ'ল কিন্তু 28টা লোৱাৰ কথাটো কোনো কোৱা নাই ঠিক আছে সেই বিষয়টো যথেষ্ট স্পৰ্শকাতৰ বিষয় হয় কিন্তু আমি এতিয়া পঞ্চায়তৰ কথা আপোনালোকে ভাবক আমি পঞ্চায়ত নিৰ্বাচনৰ মা দেউতা পুত্ৰৰ ল'ৰা ছোৱালী আজি মোক পাৰিছে মোৰ দেউতাক ৰখাইছে হয় আমি কথাটো কবি আমি পঞ্চায়তৰ কথা সেইটো এটা স্পৰ্শকাতৰ বিষয় সেই বিষয়টো পাতিম মই আৰু কিছু মন্তব্য ল'ব বিচাৰিম কওক আপোনাৰ ভাষাৰে কওক সঁচাই আপুনি উন্নয়নৰ ছবিখন দেখিলে নে বিগত 5 বছৰ দেখিছোঁ ধন্যবাদ প্ৰাগ নিউজ আমাৰ সংবাদদাতালৈ আমাৰ 5 বছৰত যি উন্নয়ন হৈছে কিন্তু আমি এনেকুৱা উন্নয়ন আমি 70 বছৰে পোৱা নাই আমাৰ জাগিৰোড সমষ্টিৰ যিমান ৰাস্তা ঘাট সম্পূৰ্ণ পকী হৈছে আৰু কৈছে খোৱা পানী আমাৰ যি অৱস্থা আমাৰ ইয়াত নতুন দিছে আমাৰ হৈছে জেগা জেগা হৈছে কোনোবা কাম হোৱা নাই তাত অচল অৱস্থা হৈছে কিন্তু কাম হৈছে কাম কৰিছে আৰু আমাৰ যি পীযুষ হাজৰিকা ডাঙৰীয়াই মন্ত্ৰী মহোদয়ে যেনেকুৱা কাম কৰিছে এনেকুৱা কাম আমাৰ অসমৰ ভিতৰত অন্যতম জাগিৰোড সমষ্টি হিচাপে লৈ গৈ আছে আৰু কৈছে হোৱা নাই এওঁলোকে দেখা নাই কি চশমা পিন্ধি আছে নেকি কলা চশমা পিন্ধি আছে সিহঁতলোকে দেখা নাই যে উন্নয়ন হোৱা নাই উন্নয়ন হৈছে সিহঁতে ইমান দিন কি কৰিছিল আজি তেওঁ অভিযোগ দিছে বিজেপিক ভোট দিছিলোঁ উন্নয়নৰ স্বাৰ্থত আমি বিজেপিক ভোট দিছিলোঁ বিজেপিয়ে উন্নয়ন কৰিব লাগিবই কিন্তু উন্নয়নৰ নামত কৰিছে কি আমাৰ প্ৰশ্ন হ'ল এইটো উন্নয়নৰ নামত কৰিছে প্ৰলোভন প্ৰতাৰণা তাৰ বাদে আমাকতো একো দিয়া নাই তেওঁলোকক আমি উন্নয়নৰ স্বাৰ্থত মোদীয়ে কৈছিলে যে সবকা সাথ সবকা বিকাশ কিন্তু কৰিছেনে কৰা নাই আজিলৈকে সবকা সাথ সবকা বিকাশ হোৱা নাই আজি পীযুষ হাজৰিকাই কি কয় আজি অৰুণোদয় ফৰ্ম দিবলৈ কিয় পাইছে আজিও অৰুণোদয় ফৰ্ম দি আছে আজিও এই হেৰি 10,000 টকা মহিলা উদ্যমিতা আঁচনিৰ কথা কৈ আছে কিয় আজি এই কোৰ্ট অফ কণ্ডাক্ট লাগি আছে এই পঞ্চায়তৰ ইলেকশ্যনৰ সময়ত আজি এই অৰুণোদয় ফৰ্মৰ কথা কেনেকৈ আহিল আগত কি কৈ আছিল কি উন্নয়ন কৰিছিল তেওঁলোকে এটা কথা আমি চাব লাগিব সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি কিন্তু ইয়াত আহিছে সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি আহিছে জাগিৰোড সমষ্টিত তাৰ আগতে কি কৰিলে আমাৰ হেৰি পেপাৰ মিল বিক্ৰী কৰি দিলে তাৰ আগতে বিক্ৰী কৰি দিলে পেপাৰ মিল তাৰপিছত সেমি কণ্ডাক্টৰ আনিছে এয়াৰপৰ্ট বিক্ৰী কৰি দিলে ট্ৰেন্সপৰ্ট অফিচ বিক্ৰী কৰি দিলে আৰু কি বিক্ৰী কৰিবলৈ আছে আকৌ আদানীক দিব 30,000 বিঘা মাটি আজি কাৰ্বি আংলঙৰ কিমানশ বিঘা মাটি দিব আপোনালোকৰ নিউজত আমি পাইছোঁ কিমানশ বিঘা কাৰ্বি আংলঙত মাটি দিব বিজেপিয়ে আমাক কি জাতি মাটি ভেটিৰ কথা কৈ আমাক বিক্ৰী কৰি আছে আমাৰ মাটি বিক্ৰী কৰি আছে আমাৰ মাক বিক্ৰী কৰি আছে আৰু বিজেপিয়ে কিহৰ উন্নয়নৰ কথা কয় আমাৰ য'ত নেকি আমাৰ মাতৃভূমিক বিক্ৰী কৰি আছে তেওঁলোকে কি ক'ব আহে নেকি বিজেপিয়ে আমাক জাতি মাটি ভেটি ৰক্ষা কৰিছে বুলি ঠিক আছে যথেষ্ট ক্ষোভ আছে ৰাইজৰ মনত কিছু ক্ষোভ আছে সেই ক্ষোভখিনি তেওঁলোকে প্ৰকাশ কৰিছে এজন যুৱক আছে যুৱকজনৰ পৰা আমি এটা প্ৰতিক্ৰিয়া ল'ম তাৰপিছত প্ৰথমটো বিৰতিৰ পিছত পুনৰ উভতি আহিম এটা প্ৰতিক্ৰিয়া নমস্কাৰ সকলোকে ধন্যবাদ জনাইছোঁ প্ৰাগ চেনেলৰ সকলো কৰ্মকৰ্তাক উপৰোক্ত মোৰ সন্মুখত বহি থকা দাদাজনে মানে এটা কথা কৈছিলে যে অভাৰব্ৰিজ কৰিছে উন্নয়ন হোৱা নাই মই যেতিয়া 2007 চনত গুৱাহাটীত পঢ়ি আছিলোঁ জু ৰোডৰ পৰা গণেশগুৰি পাবলৈ 45 মিনিটছ লাগিছিলে সেইদিনা মই দুপৰীয়া ট্ৰাফিক জামৰ সময়ত গৈছোঁ জু ৰোড তিনিআলিৰ পৰা 6 মাইল 7 মিনিটত পাইছোঁ মই কিন্তু যাব লাগিছিল গণেশগুৰি পাহৰি গ'লোঁ মই যে গৈছিলোঁ গণেশগুৰি 1 নম্বৰ উত্তৰ আৰু তেওঁ কৈছে যে ভয় ভাবুকি দি কেণ্ডিডেট বহাইছে সবতকৈ ডাঙৰ কথা মই মায়ং গাঁও পঞ্চায়তৰ অন্তৰ্গত এজন ভোটাৰ হয়
মোৰ তাত তেওঁলোকে কেণ্ডিডেটে দিব নোৱাৰিলে, কেণ্ডিডেটে নহ'ল। মায়ং পঞ্চায়তৰ 29টা আঞ্চলিক পঞ্চায়তত তেওঁলোকৰ 9জন কেণ্ডিডেট দিবলৈ সক্ষম নহ'ল। ভয় ভাবি আমি কেলৈ দিব লাগে য'ত কেণ্ডিডেটে দিব পৰা নাই। আৰু তেওঁলোকে যিটো কথা কৈছে জাতি ভাতি মেটিৰ কথা, আমাৰ খিলঞ্জীয়া ৰাইজে এতিয়াও গম পাইছে কাৰ দিনত ম্যাদী পট্টাৰ মাটিৰ হেৰি পাইছে তেওঁলোকে ভালকৈ চাওক। আৰু উন্নয়ন কাৰ দিনত হৈছে নহৈছে ৰাইজে দেখিছে। মই অপেন ক'ব পাৰোঁ, অমুকক ভোট নিদিব বুলি মই নকওঁ। যদি উন্নয়ন হৈছে ৰাইজে ভোট দিয়ক, মোৰ অপেন চেলেঞ্জ তেওঁলোকলৈ। ধন্যবাদ। আপুনি কিবা ক'ব বিচাৰিব? এই ৰাস্তাটো কোনে বনাইছিলে? এই ৰাস্তাটো আৰু এই জাগাৰ পৰা ইফালে মায়াগলৰ ৰাস্তাটো কোনে, বৃহৎ বৃহৎ দলংবিলাক কোনে বনাইছিলে? কংগ্ৰেছ আৰু AGP-য়ে বনাইছিলে। ইয়াত BJP একোৱে নাই, BJP একোৱে কৰা নাই, এটা কাম কৰা নাই। আৰু BJP কি কৰিছে, খালি স্কুলবিলাক বন্ধ কৰিছে। যিমান স্কুল আছে 7,000 স্কুল বন্ধ কৰিলে। 7,000 স্কুলত 4জনকৈ চাকৰি পালে, 28,000 চাকৰি পালে হয়। 28,000 নিবনুৱা আমাৰ খাটিব পাৰিলে হয়। নিবনুৱা হ'ল, 28,000 নিবনুৱা আমাৰ ৰৈ গ'ল। নিবনুৱাৰ কথা কোনোদিন ভবাই নাই, খালি স্কুলবিলাক বন্ধ কৰিছে। আজি ইলেক্ট্ৰিচিটি বৰ্ডটো চব পাব্লিকক দিলে। আজি হেৰিবিলাক কি বুলি কয় আপোনাৰ এই স্কুলবিলাক বন্ধ কৰিলে। তাৰপিছত আপোনাৰ কি বুলি কয় এইটো, এই এয়াৰপৰ্ট বেচিলে, আদানীক বেচিলে। আৰু চব বেছি আছে, একো বস্তু বনোৱা। আজিলৈ BJP-য়ে কি কৰিলে আমাৰ দেখুৱাওক। এই 10 বছৰত BJP-য়ে কি কৰিলে দেখুৱাওকচোন। ক'ত কি আছে? অভাৰব্ৰিজ কেইখন বনালে হ'ব নেকি? অভাৰব্ৰিজখন বনালে নিবনুৱা শেষ হ'ব নেকি? এতিয়া এইটো কথা এটা চৰকাৰৰ ফালৰ পৰা এইটো কথাও কোৱা গৈছে যে যিহেতু ষ্টুডেণ্ট নাই, আপুনি যি বন্ধ হোৱাৰ কথা কৈছে এইটো আচলতে এমালগেমেট কৰা গৈছে, ইয়াক সংযুক্ত কৰা গৈছে। আৰু ষ্টুডেণ্ট নাই কাৰণে তেওঁলোকে এনেকুৱা কৰিবলৈ বাধ্য হৈছে বুলি কৈছে। প্ৰশ্ন এইটো, মই সেইটো কৈছোঁ, প্ৰশ্ন এইটো উঠিব যে ষ্টুডেণ্ট কিয় নাই? চৰকাৰী স্কুলৰ ষ্টুডেণ্ট কিয় নাই? তাৰমানে কি অৰ্থ বুজাইছে? তাৰমানে তেওঁলোকৰ সেইটো মানে কি, এইটো কি কয়, এডমিনিষ্ট্ৰেশ্যনটো বেয়া, তেওঁলোকৰ প্ৰশাসন বেয়া, তেওঁলোকে চলাব পৰা নাই। কাৰণ প্ৰশাসনিক ব্যৱস্থা, শিক্ষকৰ অভাৱ হৈছে। আজি প্ৰাইভেটৰ মুখী কিয় হৈছে? ষ্টুডেণ্টবিলাক প্ৰাইভেটমুখী কিয় হৈছে? গভৰ্ণমেণ্টৰ এইটো শিক্ষামন্ত্ৰী এইটো দুৰ্বলতা হয়নে নহয়? আজি গভৰ্ণমেণ্টৰ স্কুলবিলাক এৰি, ইমান সুবিধা এৰি, য'ত নেকি এডমিশ্যন ফ্ৰী দিছে, তাত এডমিশ্যন নলৈ কিয় 10,000 20,000 টকা দি এডমিশ্যন ল'ব লগা হৈছে? সেই কথাটো BJP-য়ে আজি উত্তৰ দিয়ক। এইটো এটা যথেষ্ট এটা প্ৰশ্ন, গুৰুত্বপূৰ্ণ কথা কৈছে। চৰকাৰী স্কুলৰ যিটো দুৰ্দশা আজি বন্ধ হৈ গৈছে, বন্ধ হোৱাৰ কাৰণে তেওঁলোকে স্কুল বন্ধ কৰিব লগা হৈছে। সেইটো কাৰণে কিন্তু ৰাইজে ভোট দিয়া নাছিলে। ৰাইজে ভাবিছিলে যে আমাৰ যিটো চৰকাৰী শিক্ষা ব্যৱস্থা সেইটো উন্নত হ'ব আৰু চৰকাৰী শিক্ষা ব্যৱস্থাত শিক্ষিত হৈ আমাৰ যুৱচামক আগবাঢ়ি যাব। কিন্তু সেইটো এতিয়ালৈকে তেনেকুৱা ধৰণৰ এটা সফলতাৰ মুখ কিন্তু আমি দেখা নাই। এইফালে আপুনি উন্নয়ন নাই হোৱা বুলি কৈছে, কিন্তু মই যিহেতু নিৰপেক্ষভাৱে আহিছোঁ, মই নাই কংগ্ৰেছ না BJP এইবোৰ নহয়, মই এজন নাগৰিক, ময়ো এজন ভোটাৰ। আৰু ভোটাৰ হিচাপে প্ৰশ্ন সোধাৰো অধিকাৰ আছে, ভোটাৰ হিচাপে কাৰোবাক ভোট দিয়াৰো মোৰ অধিকাৰ আছে। যিহেতু আপুনি উন্নয়ন হোৱা নাই বুলি কৈছে, কিন্তু এটা কথা ক'ব লাগিব, আজি জাগি ভকতগাঁৱৰ যিখন দলং, এইখন দলং দীৰ্ঘ সময় ধৰি কিন্তু আমি দেখিছোঁ যান জঁটৰ সমস্যা নাছিলে, কিন্তু এই দলংখনটো পীযুষ হাজৰিকাৰ দিনতেই হৈছে। এই দলংখনটো BJPৰ দিনত হৈছে, কংগ্ৰেছৰ দিনত হৈছে। তাত কিন্তু চিমপ্লেক্স নামৰ কোম্পানী এটাই দুৰ্নীতি কৰিছিলে, চিমপ্লেক্স নামৰ কোম্পানী এটা দুৰ্নীতি কৰিছিলে, ব্লেক লিষ্টেড হৈছিলে। কমপ্লিট কৰিছে বুলি কওঁ। এইখন দলং কংগ্ৰেছে বনোৱা দলং, খালি BJP-য়ে খালি শেষ কৰিছে, কামখিনি শেষ কৰিছে। আজি 11 বছৰ লাগিল এইখন দলংখন। ঠিকে আছে, প্ৰশ্ন এইটো আহিছে, চাওক মই এইটো কৈছোঁ, চিমপ্লেক্সে কাম কৰিছিলে, চিমপ্লেক্সে কাম কৰিছে। কংগ্ৰেছৰ দিনত ভকতগাঁও ব্ৰিজ আৰম্ভ হৈছিল, চিমপ্লেক্স ব্লেক লিষ্টেড হৈ গ'ল। হয়, কিন্তু ব্লেক লিষ্ট কৰিব পাৰে, কিন্তু কংগ্ৰেছৰ দিনত আৰম্ভ হৈছিল। তাতোতকৈ ডাঙৰ কথা, পকৰীয়া নদীৰ ওপৰত যিকেইখন ব্ৰিজ আৰম্ভ হৈছে গোটেইকেইখন কংগ্ৰেছৰ দিনতে হৈছে। 2 নম্বৰ কথা হ'ল, মুখ্যমন্ত্ৰীয়ে ঋণৰ ওপৰত প্ৰত্যেকজন মানুহৰ ওপৰত ঋণ বৰ্তমান অৱস্থাত ইয়াৰ কাৰণে ঋণ হৈ আছে। এই ঋণ কোনে মাৰিব? ইয়াৰ উত্তৰ লাগে। যথেষ্ট উত্তৰ লাগে, সঁচাই উত্তৰ লাগে। আমি উত্তৰ বিচাৰি সেইকাৰণে আহিছোঁ ৰাইজৰ ওচৰলৈ। ৰাইজে কৈছে প্ৰকৃত ছবিখন কি হৈ আছে, যি উন্নয়নৰ এখন জামকপথ ছবি আমাক দেখুৱাই থকা গৈছে, সেইখন প্ৰকৃততে আছেনে নাই, সেই কথাখিনিৰ উত্তৰ বিচাৰি আমি আহিছোঁ। ঝাৰগাঁও পঞ্চায়তৰ পৰা আজি আমাৰ এই বিশেষ পঞ্চায়ত 2025 অনুষ্ঠান এটা প্ৰথমটো বাণিজ্যিক বিৰতিৰ পিছত পুনৰ উভতি আহিম। আমাৰ সৈতে বহু ৰাইজ আছে, মহিলা আছে, তেওঁলোকৰো বহু ক'বলগীয়া আছে। এটা বিৰতিৰ পিছত পুনৰ উভতি আহিম। বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে
আছে পঞ্চায়ত 2025 প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ ইতিমধ্যে শেষ হৈছে আৰু দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে সাজু হৈছে বিভিন্ন ৰাজ্য মধ্য অসমৰ অন্যতম গুৰুত্বপূৰ্ণ সমষ্টি জাগিৰোড সমষ্টিত আমি আছোঁ পীযুষ হাজৰিকা ইয়াৰ বৰ্তমান বিধায়ক হৈ আছে কেবিনেট মন্ত্ৰী হৈ আছে ইয়াত আমি চাবলৈ চেষ্টা কৰিছোঁ যে বিজেপিৰ ভেটি সঁচাই শক্তিশালী হৈ আছে নে ইয়াত বিৰোধীয়ে কিবা নহয় কিবা কৰি তেওঁলোকে সুযোগ বুজি এইবাৰ পঞ্চায়ত নিৰ্বাচনৰ যি ফলাফল ওলাব সেই ফলাফলত চমকপট কিবা এটা ইয়াত কৰিব পাৰিব আৰু কিমানখিনি সফল হৈছে ৰাইজৰ অভাৱ অভিযোগ দূৰ কৰাত কিমান সফল হৈছে বিজেপি চৰকাৰখনৰ তাৰ এটা আলেখ ল'বলৈ আমাৰ এটা ক্ষুদ্ৰ প্ৰয়াস আৰু এই যিখিনি ৰাইজ আছে বৰ্তমান আমি উপস্থিত আছোঁ ঝাৰগাঁও পঞ্চায়তত আৰু ঝাৰগাঁও পঞ্চায়তত বিভিন্ন পঞ্চায়তৰ ইয়াতে লোক আছে কিন্তু ঝাৰগাঁও পঞ্চায়তৰ পৰা আমাৰ এই পঞ্চায়ত 2025 এগৰাকী মহিলা আমাৰ সৈতে আছে স্বাগতম জনাইছোঁ আপোনাক আমাৰ এই অনুষ্ঠানলৈ কেনেকুৱা দেখিলে মহিলা সবলীকৰণৰ কথাটো কোৱা যায় তাতে প্ৰথম কথাটো আহে অৰুণোদয় দিয়া সকলোতে অৰুণোদয় কৈ থাকে মুখ্যমন্ত্ৰীয়ে কৈ থাকে অৰুণোদয় লাহে লাহে টকা বঢ়াই গৈ আছে আৰু বঢ়াই গৈ থাকিব আপোনালোকে সুখী অৰুণোদয়ৰ কাৰণে হয় অৰুণোদয় দিয়াৰ কাৰণে আমাৰ মহিলাখিনি বিশেষকৈ স্বাৱলম্বী হৈছে আগতে মহিলাখিনি কি কৰি থাকে অকল ঘৰৰ ভিতৰত ভাত ৰন্ধাত ব্যস্ত হৈ থাকে আজিকালি মেলে মিটিঙে যাব পাৰিছে গতিকে মানে দুটামান কথাও বুজি পোৱা হৈছে তেওঁলোকে ৰাজনীতি কৰিব পাৰিছে গতিকে অৰুণোদয়টো খুব মানে প্ৰয়োজনীয় বস্তু আৰু তাৰ কাৰণে বিজেপি হয় তাৰ কাৰণে বিজেপি চৰকাৰ মানে যথেষ্ট মানে তেওঁলোকে কাৰ্য কৰিছে মহিলাৰ কাৰণে যথেষ্ট কৈছে কিন্তু প্ৰশ্ন এইটো উঠিছে ইফালে তেওঁলোকেও আমি প্ৰতিক্ৰিয়া ল'ম কংগ্ৰেছৰ ফালৰ পৰা এটা প্ৰশ্ন এইটো আহিছে যে সঁচাই অৰুণোদয় দি পেলাই দায়িত্বটো সামৰিছে নেকি কিয় কাৰণ আমি যদি কওঁ যে প্ৰডাক্টিভিটিৰ কথা যদি কওঁ আমি যদি উৎপাদনশীলতাৰ কথা কওঁ তেতিয়াহ'লে কোনো এটা প্ৰডাক্টিভিটি কামত এংগেজ কৰি পেলাই তাত তেওঁলোকে তাত উপাৰ্জনৰ ৰাস্তা দিয়ক সেইটোত ক'বলগীয়া একো নাই কিন্তু ঘৰতে বহি এনেকৈ অনুদান পাই পেলাই আমাক কৰ্মবিমুখ কৰা নাইনে আমি যেন কাম কৰিবলৈ পাহৰি গৈছোঁ অৰুণোদয় প্ৰতি মাহত সোমাব আমি কাম নকৰোঁ এনেকুৱা নিচিনা এটা পৰিস্থিতি হ'ব পাৰে চাগে তেনেকুৱা নহয় তেওঁ মানে সেইবোৰৰ কাৰণে আমাৰ বিজেপি চৰকাৰে কাম কৰিছে কাৰণ এতিয়া লাখপতি বাইদেউ আঁচনি দিছে আমাৰ গোটেই অনুদান দিছে সেইবোৰৰ কাৰণে আমি বহুতখিনি কাম কৰিব সুবিধা হৈছে মহিলাসকলৰ সেইখিনি হয় আপুনি উন্নয়নৰ দিশটোত সুখী হয় হয় সুখী যথেষ্ট সুখী মহাত্মা গান্ধীৰ সপোনৰ পঞ্চায়তী ৰাজ ব্যৱস্থা ইয়াত আগন্তুক 5 বছৰৰ কাৰণে কেনেকুৱা প্ৰতিনিধি বিচাৰিছে কেনেকুৱা কাম কাজ বিচাৰিছে কেনেকুৱা ভৱিষ্যত বিচাৰিছে হয় মই নিজে মানে 6 নম্বৰ ৱাৰ্ডৰ মই মনোনীত ৰাইজৰ দ্বাৰা মনোনীত সদস্যা মই জয়ী বুলিয়ে ক'ব লাগিব কাৰণ মোক অকল মই প্ৰতিনিধিত্ব কৰিছোঁ বাকী ৰাইজে কি হয় সকলোকে দুনিয়াৰ মানে বেলেগে কংগ্ৰেছে নিজৰ ফালে ক'ব বিজেপিয়ে নিজৰ ফালে ক'ব হয়নে নহয় গতিকে উন্নয়নটো আমি প্ৰত্যেকেই দেখা পাইছোঁ আৰু মোৰ মতে বিজেপিক ভোট দি ফালে জয়যুক্ত কৰিব লাগে আমাৰ দলটো আৰু সেইটো দেখা যাব ৰাইজে কি কয় সেইটোৰ ওপৰলৈ আহিম আৰু এগৰাকী মহিলা আছে আপোনাৰ ওচৰলৈ আহিছোঁ কেনেকুৱাকৈ দেখিছে কিমানখিনি কি আপুনি বিচাৰিছে আগন্তুক সময়ত আকৌ 7 তাৰিখ আহি আছে ভোট গ্ৰহণ দিব লাগিব কেনেকুৱা বিচাৰিছে হয় নমস্কাৰ আচলতে বিজেপি চৰকাৰে যিখিনি কৈছে আমি উন্নয়নমূলক কামেই দেখিছোঁ আৰু সকলোখিনি ৰাস্তা পদূলি বিশেষকৈ মহিলাখিনিৰ কাৰণে অৰুণোদয় আঁচনি দিছে উদ্যমিতা আঁচনি প্ৰস্তুত কৰিছে এতিয়া বৰ্তমান গতিকে ৰাইজলৈ যিখিনি আমাক অৰিহণা যোগাইছে চৰকাৰে সেইখিনি কিন্তু ক'বলগীয়া আমি কিন্তু ভাল পাইছোঁ মহিলাখিনিও কিন্তু স্বাৱলম্বী হ'ব পাৰিছে আৰু আপুনি সুখী বাৰু আমাৰ সৈতে এগৰাকী প্ৰতিনিধি আছে তেওঁৰ ওচৰলৈ অকণমান আহিছোঁ কাৰণ প্ৰতিনিধি ইয়াত বেছি নাই তেওঁ এইবাৰ ইলেকশ্যনত উঠিছে প্ৰথমতে আপোনাৰ পৰিচয়টো দিয়ক কোনটো আপুনি পোষ্টত উঠিছে আৰু কেনে নমস্কাৰ মোৰ নাম শ্ৰী জয়ন্ত কোঁৱৰ মই 2 নং জাগি ভকত গাঁও জিলা পৰিষদ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মই মনোনীত প্ৰাৰ্থী আৰু এইবাৰ ৰাইজৰ মাজলৈ মই ওলাই আহিছোঁ আশা ৰাখিছোঁ 7 তাৰিখৰ যি নিৰ্বাচন এই নিৰ্বাচনত আপোনালোকৰ বহুমূলীয়া ভোটটো দি যাতে জয়যুক্ত কৰি অহা 5টা বছৰত যাতে পঞ্চায়তৰ যিবিলাক উন্নয়নৰ কাম এইবিলাক যাতে জড়িত হ'ব পাৰোঁ এতিয়া জয়ন্ত কোঁৱৰক কিয় ভোট দিব লাগে আপুনি ভোট ভিক্ষা কৰিছে আপোনাক কিয় ভোট দিব লাগে আপোনাৰতো এগেইনষ্ট পাৰ্টি আছে বিজেপি পাৰ্টিও আছে তেওঁ কিয় দিব নালাগে আপোনাক কিয় দিব লাগে এই কথাত মই এইটোৱে ক'বলৈ বিচাৰোঁ যে বৰ্তমান যিখন শাসনত থকা চৰকাৰ তেখেতসকলৰ যিটো মানে যোৱা 5 বছৰীয়া কালৰ পঞ্চায়তী ৰাজ ব্যৱস্থাত তেওঁলোকৰ যিবিলাক কৰ্মপন্থা সেই পন্থাত মানে বৰ্তমান ৰাইজে যথেষ্ট ক্ষুণ্ণ হৈছে আৰু এটা প্ৰতিষ্ঠান বিৰোধী মানে ঢৌ আহিছে যাৰ কাৰণে এই প্ৰতিষ্ঠান বিৰোধী ঢৌটোক তেওঁলোকে মষিমৰ কৰিবৰ কাৰণে পঞ্চায়তী নিৰ্বাচনী ব্যৱস্থাটো আৰম্ভ হোৱাৰ লগে লগে তেওঁলোকে বিভিন্ন ভয় ভাবুকি ধন টকা পইচা আদিৰে
মানে সেই প্ৰতিষ্ঠান বিৰোধী মানে ঢৌটোক ৰোধ কৰিবলৈ আগবাঢ়িছে যদিও যে শিক্ষিত এচাম ব্যক্তি আজি মুক্ত মনে ওলাই আহিছে আজি মানে যিসকল আমাৰ মহিলাসকলক বিভিন্ন মানে সস্তীয়া আঁচনি দিয়াৰ মানে প্ৰলোভন দি পুনৰ আকৌ সেই ব্যৱস্থাটোলৈ মানে যাতে অহা 5টা বছৰত আকৌ তেওঁলোকে ক্ষমতা হস্তগত কৰিব পাৰে তাৰ মানে বিভিন্ন মানে কৌশল তেওঁলোকে ৰচনা কৰিছে আৰু মই এটা কথা এইখিনিতে ক'বলৈ বিচাৰোঁ যে আজি অনুদান কাক দিয়ে আজি আমি ভিক্ষাৰীবিলাকক অনুদান দিওঁ কিন্তু সেই ভিক্ষাৰীবিলাকে জানো সেই অনুদানৰ দ্বাৰা তেওঁলোকে স্বাৱলম্বী হয় নে ধনী হয় কেৱল পেটে ভাতে খাই থাকে আজি মই এটা কথা মই এইখিনিতে কৈ যাম যে আমাৰ পৃথিৱীত ভেনিজুৱেলা বুলি এখন দেশ আছে যিখন দেশ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত তেওঁলোকৰ সেই দেশখন মানে অত্যন্ত মানে তেল উৎপাদন হৈছিল সেইবিলাক বিক্ৰী কৰি তেওঁলোকে যথেষ্ট পইচা মানে আৰ্জন কৰিছিল আৰু তেতিয়া তেওঁলোকে কি কৰিছিল সমগ্ৰ দেশবাসীক মানে তেওঁলোকে চাকৰি দিছিল কিবা আছিল কিন্তু চাকৰি দিছিলে কিন্তু তেওঁলোকে চাকৰি কোনো ডিউটি কৰিব লগা নাছিল তেওঁলোকে এনেকৈ আমোদ প্ৰমোদেৰে মানে দিন কটাইছিল এসময়ত যেতিয়া বিশ্বযুদ্ধ এতিয়া কি হ'ব চমুকৈ কওক এতিয়া কি হ'বলৈ গৈছোঁ যে আজি সেই সময়ত পিছত গৈ পেলাই মানে এমুঠি ভাতৰ কাৰণে এটুকুৰা ৰুটিৰ কাৰণে তেওঁলোকে এনেকুৱা হৈছিল আজি মানে সেই দেশৰ মহিলাসকলে নিজৰ দেহ বিক্ৰী কৰিব লগা অৱস্থাত পৰিছিল যদি আমাৰ এই সস্তীয়া ৰাজনীতিৰ মানে কি আঁচনিবিলাকৰ দ্বাৰা যদি তেওঁলোকে অনুদান দিয়ে ভাবে যে স্বাৱলম্বী কৰিছোঁ বুলি নিশ্চয় এইটো ভুল ধাৰণা গতিকে মই এই ক্ষেত্ৰত মোৰ বিৰোধ আছে ইয়াৰ দ্বাৰা যদি আমাৰ উৎপাদন নহয় দেশখনত কেতিয়াও নহয় দেশখন আমি স্বাৱলম্বী হ'ব নোৱাৰিম ঠিক আছে এজন যুৱকে তেওঁৰ প্ৰতিক্ৰিয়াটো দিব বিচাৰিব মই ফটককৈ তেওঁৰ প্ৰতিক্ৰিয়াটো ল'ম তাৰপিছত মই দাদা আপোনাৰ ওচৰলৈ আহিম নমস্কাৰ মই জাগিৰোড সমষ্টিৰ এগৰাকী ভোটাৰ অলপ আগত দীপক মেধি ডাঙৰীয়া তেখেতৰ কংগ্ৰেছৰ এগৰাকী সদস্যটিয়ে বৰ ডাঙৰ কথা কৈছে মোৰ ঘৰ মায়ঙত তেখেতৰ লগত মই সহযোগতো আছিলোঁ যিডোখৰ ৰাস্তাত তেওঁ এটা ঠিকা কাম কৰিছিলে যিটোৰ মূল্য 1,17,00,000 মান টকাৰ আছিলে যিটো ৰাস্তাৰ কোনো আকাৰে নাছিলে পথাৰ তাত ভাৰতীয় জনতা পাৰ্টি দলে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা এটা ৰাস্তা বনাবলৈ সক্ষম হৈছে যিটো কাম তেওঁ কৰিছে 1 নম্বৰ কথা তাৰপিছত স্বাধীনতাৰ 70 বছৰ সময়ত কংগ্ৰেছে কি কৰিছিলে তেতিয়া সামাজিক মাধ্যম ইমান সক্ৰিয় নাছিলে এতিয়া আমাৰ বিজেপি চৰকাৰখনৰ দিনত এটা যন্ত্ৰচালিত মেচিনৰ নটটো বেয়া হ'লে সচৰাচৰ ছ'চিয়েল মিডিয়াত ওলাই যায় গম পায় কিন্তু তেতিয়া এজন নহয় 10 গৰাকী ৰেপ হৈছিলে তেতিয়া এতিয়া এটা মেচিনৰ নট বেয়া হয় সেইখিনি গম পাইছিলে তেতিয়া আমি কিছুমান অঞ্চলত মানুহ খোজকাঢ়ি যাবলৈ ভয় কৰিছিলে এতিয়া সেইখিনি অন্তত সুৰক্ষা হৈ আছে এতিয়া আমি লাহৰীঘাট মৈৰাবাৰীৰ মাজেৰে কোনো অসুবিধা নোহোৱাকৈ যাব পাৰোঁ আমি আমাৰ অসম ৰাজ্যখন ইমান সমস্যা জৰ্জৰিত গৰাখহনীয়া বানপানী এনেকুৱা এখন ৰাজ্যত অকণমান ডেভেলপমেণ্ট কাম কৰোঁতে অকণমান পলম হ'ব পাৰে এতিয়া সচৰাচৰ আমাৰ জাগিৰোড সমষ্টিৰ কথা ক'ব পাৰোঁ ছেমিকণ্ডাক্টৰ এটা ডাঙৰ উদাহৰণ কিমান ল'ৰা ছোৱালী তাত নিযুক্তি পাব সেইখিনি প্ৰথম প্ৰাধান্য পাব আমাৰ জাগিৰোড সমষ্টিৰ ল'ৰা ছোৱালীখিনিয়ে মই মায়ঙৰ পৰা আহিছোঁ মই মায়ং গাঁও পঞ্চায়তৰ অন্তৰ্ভুক্ত কৰোঁ মোৰ মায়ং গাঁও পঞ্চায়ত যিখন প্ৰাথমিক চিকিৎসালয় কংগ্ৰেছৰ দিনত বনাইছিলে সেইখনৰ কোনো অৱস্থা একেবাৰে বেয়া তাৰপিছত আমি যুঁজি বৰ্তমান এটা ডাঙৰ এটা মেডিকেল ঘৰ বনি আছে বৰ্তমান সেইটো বিজেপি চৰকাৰৰ দিনত পীযুষ হাজৰিকা ডাঙৰীয়া নেতৃত্বত হৈ আছে বহু বছৰ যুঁজিছিলোঁ বহুদিন মই এম্বুলেঞ্চৰ যুঁজিছিলোঁ তাৰপিছত প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া দিছে যদিও যিখন এম্বুলেঞ্চ ইমান সক্ৰিয় নহয় সেইখন বেয়া এম্বুলেঞ্চ কিন্তু পীযুষ হাজৰিকা ডাঙৰীয়া যিখন দিলে সেইখন বৰ্তমান চলি আছে মই এতিয়া আমাৰ যিটো এখন ভকতগাঁও দলংখন সেই ভকতগাঁও দলংখনত কিমান ডাঙৰ সমস্যা আপুনি গম পায় জোনবিল মেলাৰ সময়ত কিমান ডাঙৰ এটা প্ৰব্লেম হৈ পৰে তেনেকুৱা এটা ডাঙৰ সমস্যা এটা সমাধান কৰিবলৈ সক্ষম হৈছে আপুনি কি নোৱাৰিলে সিমানেই নহয় মেডিকেল এতিয়া আৰু এইটো কথা আপোনালোকে স্বীকাৰটো কৰক আপোনালোকে স্বীকাৰ কৰক যে এইখন যিখন মৰিগাঁও জিলা বঘৰাত মেডিকেল হৈ আছে সেইটো স্বীকাৰ কৰক যিখন মেডিকেল ভাৰতীয় জনতা পাৰ্টি দলে বনাই আছে সেইটো স্বীকাৰ কৰক আপোনালোকে এই যে গাঁও পথাৰৰ যে চিচি ব্লকৰ ৰাস্তাবিলাক আপোনাৰ পথাৰখনলৈ যোৱা যিটো চিচি ব্লকৰ ৰাস্তা সেইটো ভাৰতীয় জনতা পাৰ্টি দলে বনাইছে স্বীকাৰ কৰক হয়নে আপোনালোকৰ গাঁৱত যিকেইগৰাকী ল'ৰা ছোৱালী এতিয়া পঢ়ি আছে নিযুত মাইনা আঁচনিৰ পৰা তেওঁলোকক সোধক চৰকাৰে ভাল কাম কৰিছে নে বেয়া কাম কৰিছে আপোনাৰ গাঁৱৰ যিসকল নিবনুৱা যুৱকক সোধক এই যে চৰকাৰে যে স্বয়ং আঁচনিৰ দ্বাৰা 2 লাখ টকা কৰি দিছে এইটো ভাৰতীয় জনতা পাৰ্টি দলে বেয়া কাম কৰিছে উন্নয়ন কৰিছে আপোনালোকে কৃষকসকলক আজি কৃষি উন্নয়নৰ কথা কওক আপুনি কৃষি উন্নয়নৰ কথা কওক এটা সৰু উদাহৰণ দিওঁ
কোনখন পথাৰত আপোনালোকে ভাৰতীয় জনতা পাৰ্টি দলে কোনো এন্ট্ৰেন্স পৰীক্ষা নিদিলে চৰকাৰ গঠন নকৰে দেই ৰাইজে ভোট দিয়ে কিয় ভোট দিব ব্যৱস্থা কৰিছে ভাল কাম কৰাৰ কাৰণে ভোট দিব পৰীক্ষা দি পেলাই চৰকাৰ গঠন কৰে নেকি কোনোবাই পৰীক্ষাত 1 নম্বৰ পাই চৰকাৰ গঠন কৰে নেকি ৰাইজৰ ভোটৰ দ্বাৰা চৰকাৰ গঠন কৰে তাৰ মানে কি ভাল কাম কৰাৰ কাৰণে দিয়ে মই আকৌ আহিম গতিকে পৰৱৰ্তী সময়ত মই আকৌ আহিম সকলোকে সুবিধা দিম এটা বিৰতিৰ সময় হৈছে আপোনালোকে চাই আছে পঞ্চায়ত 2025 বিৰতিৰ পিছত পুনৰ উভতি আহিম ৰাইজৰ খুব অভিযোগ আৰু বহুখিনি ক'বলগীয়া আছে এটা খন্তেক বাণিজ্যিক বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ আপোনালোকে চাই আছে আমাৰ এই বিশেষ অনুষ্ঠান পঞ্চায়ত 2025 আৰু আমি বৰ্তমান আছোঁ ঝাৰগাঁও পঞ্চায়তত আৰু ঝাৰগাঁও পঞ্চায়তৰ পৰা এইসকল লোকৰ মতামত আমি জানিবলৈ আহিছোঁ সন্মুখত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন 7 তাৰিখ আহি আছে গতিকে সেই বিগ ডেটোৰ কাৰণে সাজু হৈছে লাখ লাখ ভোটাৰ মোৰ সৈতে আপোনাৰ সৈতে আমি কথা পাতিম আকৌ এবাৰ আহিম মই এজন বহুত সময় ধৰি অপেক্ষাৰত হৈ আছে কেনেকুৱা দেখিছে যে বিগত সময়ছোৱাত কি হ'ল কিমানখিনি সন্তুষ্ট ভৱিষ্যতটো কি বিচাৰিছে আগন্তুক 5 বছৰৰ কাৰণে আমি চাওক আজি যিটো ডিবেট হৈছে এইটো পঞ্চায়ত নিৰ্বাচন এতিয়া বিষয়বিলাক বহুত বেলেগ ফাল ডাইভাৰ্ট গৈছে এতিয়া চাওক আমি দেখিছোঁ অলপ আগত মহিলা সবলীকৰণৰ কথা আপুনি কৈ আছে বা দুগৰাকী মহিলাই কৈছে তেওঁলোক সন্তুষ্ট আজি মহিলা সবলীকৰণৰ কথা কৈছে তেওঁলোকে অৰুণোদয়ৰ দ্বাৰা কিন্তু মহিলা সবলীকৰণ কিন্তু তৰুণ গগৈৰ দিনত আত্মসহায়ক গোট গঠন কৰি গৈছিল তাৰ আগত মহিলাবিলাকে কেতিয়াও বাহিৰলৈ ওলাই অহা নাছিল তেতিয়া তৰুণ গগৈ যেতি মুখ্যমন্ত্ৰী তেখেতে মহিলা সবলীকৰণ এটা আঁচনি ওলাই তেওঁলোকে আত্মসহায়ক গঠন কৰিছিল প্ৰথম আত্মসহায়কত গোট গঠন কৰি তেওঁলোকক ৰেজিষ্ট্ৰেশ্যন কৰিছিল ব্লকৰ যায় তাৰপিছত বেংকতে লোন দিছিল লোন দি মহিলাবিলাকে ইনকাম কৰিছিল কিন্তু আজি তেওঁলোকে সেইটো ব্যৱস্থা কৰিছে জানো যে যিটো নেকি তৰুণ গগৈ চৰকাৰৰ দিনত মহিলাবিলাকক লোন দি পেলাই গোটত লোন দি পেলাই ইনকাম ব্যৱস্থা কৰিছিল যাতে তেওঁলোক সবল হয় কিন্তু আজি কি কৈছে এই চৰকাৰে 1200 টকা দিছে 1200 টকা 1250 টকা দি তেওঁলোকে ভাবিছে তেওঁলোকে উন্নয়ন দিছে মহিলাবিলাক ভাবিছে ডাইৰেক্ট বেনিফিট পাইছোঁ পইচাটো কিন্তু তেওঁলোকে অনুভৱ কৰে যে আজি বহি খাওঁতে তেওঁলোকে যে মানে টাইমটো লৈ আছে আপুনি চাওক ইকনমিক্সত এটা আছে যে মানুহৰ যিটো শক্তি সেইটো কেতিয়া সঞ্চয় নহয় সেইটো সীমিত থাকে গতিকে এইটো তেওঁলোকে ভাবিছে এইটো আমাৰ সঞ্চয় হৈ আছে সঞ্চয় কেতিয়াও হৈ নাথাকে গতিকে কথা হ'ল কি আজি মহিলা সবলীকৰণৰ ক্ষেত্ৰত দেখিছোঁ পূৰা বিফল আপোনালোকে চাওক গছপুলি লগালে সকলোকে ক'লে 100 টকা দিব নে কিমান 1000 টকা দিব দিলেনে পালেনে নাই তেওঁলোকে আৰু কি ক'লে মহিলাসকলক কি লাখপতি বাইদেউ বনাম বুলি কিমান বা কাগজ ল'লে লাখপতি বাইদেউৰ যেতিয়া নিৰ্বাচন আহে তেতিয়াই তেওঁলোকৰ লিষ্ট ওলায় বাৰে ৰিভিউ হয় আজি চাওক বাৰে সেইটো প্ৰচেছেই কৰি থাকে তেওঁলোকে কিন্তু মহিলাখিনিয়ে পইচাটো নাপায় তেওঁলোকে দুগৰাকী মানে তেওঁলোকে নিজৰভাৱে তেওঁলোকে সন্তুষ্ট হৈছে হ'ব পাৰে কিন্তু সাধাৰণতে মহিলাবিলাক সন্তুষ্ট হোৱা নাই আৰু চাওক আজি যদি বিজেপি চৰকাৰে যদি সকলো মানুহে খোজ কৰিলেহেঁতেন তেতিয়া কংগ্ৰেছৰ পক্ষত কিয় মানুহ আছে কংগ্ৰেছৰ পক্ষত মানুহ নাথাকিলেহেঁতেন আছে কংগ্ৰেছৰ শক্তি কিমান এইবাৰ ইলেকশ্যনত কংগ্ৰেছৰ শক্তি কিমান বহু ঠাইত আপোনালোকে কেণ্ডিডেট দিব পৰা নাই সেইটো সঁচা কথা কেনেকুৱা কংগ্ৰেছৰ শক্তি কিমান কংগ্ৰেছৰ শক্তি কিমান মই আপোনাৰ এইটো বিষয়ৰ ওপৰত কওঁ বৰ্তমান সময়ত আমাৰ অসমৰ 2 নম্বৰ মন্ত্ৰী যাক পীযুষ হাজৰিকা বুলি কয় কংগ্ৰেছৰ শক্তি কিমান মই আপোনাক কৈ আছোঁ তেখেতৰ সমষ্টিত 29টা পঞ্চায়তত আমি 4টাকৈ জিলা পৰিষদ ধৰমটোল জাগিবকত গাঁও মায়ং আৰু আমাৰ দেওশাল আমি আমাৰ প্ৰতিনিধি খাৰা কৈছোঁ বৰ্তমান সময়ত আমাৰ এগৰাকী প্ৰতিনিধি ইয়াতে উপস্থিত আছে আপোনালোকে গম পায় আৰু আপোনালোকক কওঁ যে খুব সম্ভৱ আমি 21গৰাকী এপি আমাৰ ফালৰ পৰা আমি বৰ্তমান মনোনীত কৰি আমি আগবঢ়াইছোঁ ইয়াৰে আমি আশা কৰোঁ আমাৰ ফালৰ পৰা 12গৰাকী আহিব 12গৰাকী আমি এই জাগিৰোড সমষ্টিৰ পৰা পাই আছোঁ আৰু ইগৰাকী নোপোৱা কাৰণটো আপোনাক কৈ আছোঁ যোৱা বিধানসভা নিৰ্বাচনত যিটো আমাৰ সংগঠন জাগিৰোড সমষ্টিত আছিলে 28টা পঞ্চায়ত এটা পঞ্চায়ত সুকীয়াকৈ হয় যিটো পশ্চিম মায়ং 27টা পঞ্চায়তৰ দ্বাৰা গঠিত সেই পঞ্চায়তটো আমাৰ বৰ্তমান যি ডিলিমিটেশ্যন হ'ল ইয়াতে কি কৰিলে আমাক 3টা পঞ্চায়ত বাঢ়ি কৰি দি সদৌ মৰিগাঁও শলমাৰি পৰা আনি জাগিৰোডত দি দিলে মানিপুৰৰ পৰা আনি জাগিৰোডত দি দিলে গছগৈ দি দিলে বাসবৈ দিলে আপুনি চাওক বঘৰা নিচিনা এটা জিপি দি দিলে মানে কি যোৱাবাৰ ইলেকশ্যনত আমাৰ
বিধায়কগৰাকী তথা অসমৰ মন্ত্ৰী সমষ্টিবিলাক বহুত কম ভোটত জিকিছিল বহুত কম ভোটত জিকাৰ কাৰণে তেখেতে নিজৰ স্বাৰ্থৰ কাৰণে আমাৰ সমষ্টিটো বেলেগ কৰি দিলে আমাৰ সমষ্টিটো এনেকুৱা এটা পৰ্যায়লৈ লৈ গ'ল যিটো নেকি কোনো সম্ভাৱনা নাইকিয়া কৰি দিছে যিটো নেকি হলমাই নিচিনা এখন ঠাই আমাৰ জাগিদত আনি দিছে মানিপুৰ দিছে বঘৰা দিছে আপোনাৰ যি নেকি ভাবিবই নোৱাৰোঁ জাগিদলৈ কোনো লিংকে নাই য'ত 50 কিলোমিটাৰ আদাৰ্ছত আমাৰ জাগিৰ সমষ্টি আগৰ সমষ্টি যিটো আছিল সম্পূৰ্ণ বিকলংগ কৰি দি লাহৈঘাটত সোমোৱাই দিছে এনেকুৱা এটা পঞ্চায়ত বনাই দিছে এই বস্তুটো তাৰমানে ভোটৰ অংকত তাৰমানে জিকাৰ এই সম্পূৰ্ণ এটা ভোটৰ অংকত বেলেগ কৰি দিছে আগৰ যদি সমষ্টিটো থাকিলেহেঁতেন আমি আজি তাৰিখত আপোনাক বুকু ডাঠি ক'ব পাৰিলোহেঁতেন আমি 18টা এপি লৈ 21টা এপি লৈ আহিলোঁ সম্পূৰ্ণ ৰাজনীতি ষড়যন্ত্ৰ এইটো সম্পূৰ্ণ ৰাজনীতি ষড়যন্ত্ৰ হৈছে এইটো ৰাজনীতি ষড়যন্ত্ৰৰ ওপৰত হেৰি হৈছে আৰু মই সাধাৰণ ৰাইজৰ পৰা ল'ব বিচাৰিম মই এজন সাধাৰণ ৰাইজ আছে মই তেওঁৰ পৰা এটা মন্তব্য বিচাৰিম কেনেকুৱা নহয় মই মোৰ নাম শ্ৰী নিৰ্মল দাস মই বুঢ়াবুঢ়ী পঞ্চায়তৰ এজন সদস্য এই অকণমান আগত এজন প্ৰতিনিধি জয়ন্ত কোঁৱৰ একেটাই কৈছিলে কি এই ভিখাৰীক বোলে স্কিম দিয়ে তাৰমানে আমি অসমৰ মানুহে যিমান মানুহে স্কিম পাই আছোঁ চবেই ভিখাৰী নেকি হে এইবিলাক মুখৰ বাস্য হে এইবিলাক মুখৰ বাস্য এই কথাটো উঠাই লওক আপুনি অসমৰ ৰাইজক ভিখাৰী বুলি কৈছে আপুনি অধিকাৰ ক'ত পালে ভিখাৰী বুলি ক'বলৈ আপুনি অধিকাৰ ক'ত পালে মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে কংগ্ৰেছ চৰকাৰৰ দিনত সতীত্ব হৰণ কৰি চাকৰি লৈছে বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে যে ভিক্ষাৰীক আমি অনুদান নহয় এইটো ঠিক তেনেদৰে ভিক্ষাৰী দৰে অনুদান দিছে ভিক্ষাৰী দৰে আহে বুলি কৈছে ভিক্ষাৰীক বুলি কোৱা নাই অনুকম্পা হয় এইটো এটা প্ৰতিক্ৰিয়া দিয়ক এটা আপোনাৰ পৰা বিচাৰিছে আপুনি কথাটো কোৱাৰ কাৰণে মই এইটো কৈছোঁ এইটো ভিক্ষাৰী স্কিম দিয়া নহয় সেইটো আমি এটা অনুদান দিওঁ সেইটো অনুদানে দিওঁ আমি এইটো ভিক্ষাৰী কোনো স্কিম নিদিয়ে কংগ্ৰেছৰ অকৰ্মণ্যতাৰ কাৰণে কংগ্ৰেছৰ যিটো হাতৰ পাঞ্জা লাহে 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 ডুবিবলৈ ধৰিছে ৰাইজে উপলব্ধি কৰিছে জাগিৰোড সমষ্টিত কংগ্ৰেছৰ কোনো ধৰণৰ অস্তিত্ব নাই ইয়াৰ কাৰণ হৈছে তেওঁলোকৰ যি ধৰণৰ কংগ্ৰেছৰ যি ধৰণৰ এজেণ্ডা লৈ চলিছিল তেওঁলোক সম্পূৰ্ণভাৱে বিফল হৈছে কাৰণ তেওঁলোক এনেকুৱা ধৰণে বিফল হৈছে তেওঁলোক সমাজৰ যিকোনো মানুহৰ ওচৰত যোৱাৰ তেওঁলোকৰ কোনো ধৰণৰ আজি নেতৃত্ব নাইকিয়া হৈ গৈছে মই এটা উপলব্ধি কৰিছোঁ ৰাইজে আজি সম্পূৰ্ণভাৱে বিজেপিৰ লগত আছে আৰু থাকিব কাৰণ নেতৃত্ব নাইকিয়া বুলি কৈছে কিন্তু তেওঁলোকতো বহি আছে আমি দেখিছোঁ তেওঁলোক নিজে কৈছে আমি কংগ্ৰেছক প্ৰতিনিধিত্ব কৰিছোঁ বুলি নাই আমাৰ হিচাপত নাই তেওঁলোক নাই হৈ গৈছে আমাৰ জাগিৰোড সমষ্টিত আমাৰ মন্ত্ৰী মহোদয়ে যি উন্নয়ন কৰিছে যদি আমি কলমেৰে লিখোঁ চিয়াহী শেষ হৈ যাব 1 নম্বৰত 2 নম্বৰত আমাৰ জাগিৰোড সমষ্টিৰ মই একেবাৰে পিছপৰা এলেকাৰ মানুহ আগতে আমাৰ এই এলেকা পানীত ডুবি থাকে আজি এই আমাৰ মন্ত্ৰী মহোদয়ে যি মাথাউৰি বনাই দিলে আজি আমাৰ ইয়াৰ মানুহে পানীৰ কোনো আমি অভাৱ পানী নাই আৰু হাজাৰ বিঘা মাকৈ খেতি কৰি প্ৰতিটো নিবনুৱা উন্নত হৈছে আৰু ইয়াত আমাৰ আজি খেতিয়কসকল উন্নত হৈছে আমাৰ পানী নোহোৱাৰ কাৰণে আমাৰ আজি মানুহসকলে খেতি ভালদৰে কৰিব পাৰিছে আৰু লগতে যি মাথাউৰি বনাইছে মই পৰহি আমি বৰালিমাৰীৰ পৰা মই বালিমুখলৈ আহিছিলোঁ য'ত আধা ঘণ্টা লাগে মই 15 মিনিটত বালিমুখ পাইছোঁ আহি ইমান ধুনীয়া মাথাউৰি বনাই দিছে আৰু কথা আপোনাক মই ক'বলৈ যাওঁ চন্দ্ৰপুৰৰ পৰা আমাৰ ভকতগাঁৱলৈ যিটো ৰাস্তা এটা সময়ত চন্দ্ৰপুৰৰ পৰা ভকতগাঁৱলৈ যেতিয়া মই আহিছিলোঁ তেতিয়া আমাৰ ইয়াত বোকাৰে আমি খোজকাঢ়ি যাব লাগিছিলে এতিয়া আমাৰ মানুহ উন্নত হৈছে জাগিৰোড যাবলগা আমাৰ মাত্ৰ 20 মিনিট সময় লাগে য'ত আমাৰ আধা ঘণ্টা লাগিছিল ইমান ধুনীয়া ৰাস্তা বনাইছে চুকে কোণে ৰাস্তা বনাইছে মন্ত্ৰী মহোদয়ে আমাৰ যিসকল মানুহ আমাৰ হেৰিত আছে মেডিকেলত আছে তেওঁলোকে প্ৰতিটো মানুহে 4,000 টকাকৈ পাইছে মৃতকক 3,000 টকা দিছে আৰু মন্ত্ৰী মহোদয়ে যথেষ্ট কাম কৰিছে ইয়াৰ উন্নয়নৰ কথা কৰিলে আমাৰ কাগজ শেষ হৈ যাব কলম শেষ হৈ যাব এখন চৰকাৰক যিহেতু ভোট দিয়া যায় সকলোৱে সেইটোৱে বিচাৰে যে চৰকাৰখনে ৰাইজৰ হৈ কাম কৰিব আৰু ৰাইজৰ হৈ কাম কৰাৰ যি মাপকাঠি সেই মাপকাঠিটো কেনেকুৱা আজি যদি চাওঁ আধুনিক যুগত আজি কোৱা গৈছে যে অভাৰব্ৰিজৰ কাম চলিছে বহুত ফটাফট হৈছে কিন্তু সমান্তৰালভাৱে এইটোও চাব লাগিব যে প্ৰযুক্তিও কিন্তু পৰিৱৰ্তন হৈছে প্ৰযুক্তি বা বৈজ্ঞানিক যিবোৰ কৌশল সেই কৌশলসমূহ যথেষ্ট সলনি হৈছে তাৰ ঠাইত আগতে যিটো এবছৰ লাগিছিল সেইটো 6 মাহ হৈছে সেয়া
বিজেপিৰ কাৰণে হৈছে কংগ্ৰেছৰ কাৰণে হৈছে তেনেকুৱা নহয় এইটো পৃথিৱীত প্ৰযুক্তিৰ এটা পৰিৱৰ্তন আৰু প্ৰযুক্তিৰ পৰিৱৰ্তনৰ বাবে এনেকুৱা ধৰণৰ কিছু পৰিৱৰ্তন আহিছে আৰু তাকে লৈ এতিয়া বহুতে সেইটো মাইলেজ ল'ব বিচাৰিছে সেয়া কংগ্ৰেছেই হওক বা বিজেপিয়ে হওক মই আপোনাৰ ওচৰলৈ আহিছোঁ বহুত সময় আপুনি অপেক্ষাত হৈ থাকিলে কি ক'ব এই যে ভোট যুদ্ধ আহি আছে এটা পৰ্যায় গুচি গৈছে দ্বিতীয় পৰ্যায়ৰ কাৰণে আমি সাজু কি ক'ব পোনপ্ৰথমে প্ৰাগ নিউজৰ সমূহ পৰিয়ালবৰ্গলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে পঞ্চায়ত নিৰ্বাচনৰ এনে এক পবিত্ৰ ক্ষণত আপোনালোকে ৰাইজৰ মতামত ৰাইজৰ আগত দিয়াৰ আপোনালোকে যি ব্যৱস্থা কৰিছে তাৰ বাবে সঁচাই আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ নিশ্চয়কৈ ক'ব লাগিব যে ইয়াতে কংগ্ৰেছৰ প্ৰতিনিধিসকলে তেওঁলোকৰ মন্তব্য আগবঢ়াইছে বিজেপি ফালৰ পৰা তেওঁলোকে মন্তব্য আগবঢ়াইছে কিন্তু নিশ্চয়কৈ ক'ব লাগিব যে ৰাইজে দেখি আছে যে বিগত ৭০ বছৰত যি উন্নয়ন হৈছিলে খুটা কম্বলৰ ৰাজনীতি সেই তাৰ অৱদান পৰিছে আৰু যোৱা 10টা বছৰত ৰাইজে যি উন্নয়ন দেখিছে মই এই বস্তুটো এনেকৈ ক'ব পাৰি যে এটা সময়ত খুটা কম্বলৰ ৰাজনীতি চলিছিল এতিয়া অৰুণোদয় চলিছে বিষয়টো আমি তেনেকৈ এটা ক'ব পাৰোঁ হয় আপুনি অৰুণোদয় বুলি ক'লে চাওক অৰুণোদয়ে এটা এনেকুৱা পৰ্যায়ৰ ফেমিলিক দিয়া হয় আপোনালোকে নিশ্চয়কৈ গম পায় যিটো কেটেগৰী মানুহক দিয়া হয় যিসকল আৰ্থিকভাৱে একেবাৰে আপোনাৰ ইকনমিকেলি যিসকল বেকৱাৰ্ড ছ'চিয়েলি শুনক মই এতিয়া ক'ব বিচাৰিছোঁ যে ৰাইজে দেখি আছে যে বিগত ৭০ বছৰে নোহোৱা উন্নয়ন হৈছে মই জাগিৰ সমষ্টি পশ্চিমাই গাঁও পঞ্চায়তৰ পৰা বিলং কৰোঁ আমাৰ পঞ্চায়তত যোৱা ৭০ বছৰে নোহোৱা উন্নয়ন মই দেখিছোঁ যে আমাৰ পঞ্চায়তত এখন গাঁৱৰ পৰা আন এখন গাঁৱলৈ আমি ৰাইজ যাব নোৱাৰে পঞ্চায়ত অফিচলৈ মানুহ আহিব নোৱাৰে কিন্তু আমাৰ পঞ্চায়তত আমি যোৱা 5টা বছৰত 7খনকৈ ব্ৰিজ দেখিছোঁ যাৰ জৰিয়তে আমাৰ যোগাযোগ ব্যৱস্থা উন্নত হৈছে আৰু এখন উন্নয়নশীল দেশত যোগাযোগ ব্যৱস্থাটো হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় যাৰ জৰিয়তে দেশৰ উন্নয়ন হোৱাটো একেবাৰে নিশ্চিত হয় ৰিয়েকশ্যন দিছোঁ দাদা তেনেকৈ নক'ব সকলোকে মই সুবিধা দিছোঁ তেওঁ কৈছে সকলোৱে কৈ আছে কওক কোনে ক'ব কওক নহয় এক মিনিট তেওঁলোকে যে ক'লে ইলেকশ্যন আয়োগে যে সমষ্টি নিৰ্ধাৰণ কৰিছে কিন্তু ইলেকশ্যন নিৰ্বাচনৰ আয়ুক্তক কোনে নিৰ্বাচন কৰে এজন সুপ্ৰিম কোৰ্টৰ জাজ PM আৰু তেওঁৰ বিৰোধী দলপতি কিন্তু এতিয়া তেওঁলোকে কি কৰিছে সুপ্ৰিম কোৰ্টৰ যোনজন জাজ CJIক তেওঁলোকে আঁতৰাই দি প্ৰধানমন্ত্ৰী আৰু তেওঁৰ লগৰ এজন মন্ত্ৰীক দি পেলাই সিলেকশ্যন কৰাব তাৰ মানে কি যেতিয়া 3টা ভোট থাকিব তাৰে 2টা ভোটে যদি চৰকাৰী পক্ষত যায় তো বিৰোধী পক্ষৰ কথা কোনে শুনিব ঠিকে আছে যথেষ্টই খুব আহিছে মই আৰু এজনৰ ওচৰলৈ যাম বিপুলদা অকণমান কথা এটা ক'ব বিচাৰিছিলে আৰু এজন যুৱক ইয়াত ৰৈ আছে তেওঁৰ পৰা এটা ল'ম প্ৰতিক্ৰিয়া কি ক'ব এই গোটেই যিটো পৰিৱেশটো দেখিলে উন্নয়নৰ কথা কোৱা গৈছে আকৌ ফুলজাৰি আকৌ প্ৰতিশ্ৰুতি আকৌ নিৰ্বাচন কেনেকুৱা দেখিছে গোটেই পৰিৱেশটো হয় পোনপ্ৰথমে মই প্ৰাক পৰিয়ালক ধন্যবাদ জনাইছোঁ পঞ্চায়ত নিৰ্বাচনক লৈ আমাৰ এই পিছপৰা অঞ্চলৰ যি ৰাইজৰ মতামত ল'ব আহিছে তাৰ কাৰণে মই সকলোকে ধন্যবাদ জনাইছোঁ ইয়াত উন্নয়নৰ আলোচনা হৈ আছে উন্নয়ন হৈছে নে নাই তে মই যদি ক'ব বিচাৰোঁ যে বিজেপি চৰকাৰে যিখিনি উন্নয়নমূলক কাম কাজ কৰিছে তাৰ কংগ্ৰেছৰ তুলনাত কি কৰিছে আৰু কি কৰা নাই আমি পঞ্চায়ত লেভেলত যিহেতু পঞ্চায়ত ইলেকশ্যন আমি পঞ্চায়ত লেভেলত কথাখিনি অলপ পাতিব লাগিব তে আজিৰ তাৰিখত ইতিমধ্যে কংগ্ৰেছৰ যিসকল বন্ধু সেইসকলে কৈ গৈছে আমি 29টাত 21টাতহে প্ৰাৰ্থিত্ব দিছোঁ 9টাত দিব পৰা নাই তে আজিৰ তাৰিখত মানে কংগ্ৰেছৰ এনেকুৱা শোচনীয় অৱস্থা জাগিৰোড সমষ্টিত 29টা আঞ্চলিক পঞ্চায়তৰ পৰা 9টাত প্ৰাৰ্থিত্বই দিব পৰা নাই আমাৰ বিজেপি দলৰ 9টা কেণ্ডিডেট উনিয়াৰ হৈ গৈছে য'ত কেণ্ডিডেট দিব পৰা নাই ৰাইজৰ মাজত কেণ্ডিডেট ওলাই আনিব পৰা নাই 9টা আঞ্চলিক পঞ্চায়তৰ সদস্যত তো মই আৰু 2 নম্বৰ কথা পঞ্চায়ত লেভেলত কিমান উন্নয়ন হৈছে আপোনালোকে পঞ্চায়তত আগতে আইৱাই ঘৰ যোনটো ইন্দিৰা আৱাস যোজনা ঘৰ আছিল এতিয়া প্ৰধানমন্ত্ৰী জাগিৰোড সমষ্টিৰ অন্তৰ্গত আমাৰ 4টা পঞ্চায়ত যোগাযোগৰ নামত ভাৰতৰ স্বাধীনতাৰ পিছত একোৱে নাছিল সেইখিনিৰ মানুহ আমাৰ গাগলমাৰী 4টা পঞ্চায়তক যোগাযোগৰ ৰাস্তা নাছিল ইতিমধ্যে কংগ্ৰেছৰ দায়িত্ব থকাৰ পিছত তেখেতে বিজেপিৰ পৰা আজি পলুধনৰ ৰাজনীতিত তেখেতে বিজেপিৰ পৰা আহি আজি আমাৰ কংগ্ৰেছৰ বিৰোধিতা কৰিছে
আমি তেখেতক লৈ সুখী হৈছোঁ। তেখেতে আমাৰ জাগিৰোড সমষ্টিত ইউথ কংগ্ৰেছৰ প্ৰেচিডেণ্ট আছিলে, 5 বছৰ ওপৰত আছিলে তেখেত। আজি আপোনালোকক কওঁ জাগিৰোড সমষ্টিত উন্নয়নৰ কথা কৈ আছে। পকৰীয়া মৌজাত কোনো যাবই নোৱাৰি। আমাৰ প্ৰয়াত বিবেক দলৈ ডাঙৰীয়াৰ দ্বাৰা পকৰীয়া মৌজাৰ আজি দলঙৰ পৰা ধৰি ৰাস্তা পদূলি সম্পূৰ্ণভাৱে নিৰ্মাণ কৰিছে। নহ'লে তেখেতৰ আজি উন্নয়নৰ কথা কৈ আছে, কিন্তু পকৰীয়া মৌজাত য'ত নেকি ব্ৰহ্মপুত্ৰৰ পানীয়ে এনেকুৱা কৰি আছে কৈ আছো যিটো উন্নয়নৰ কথা কৈছে। কৃষক ৰাইজৰ যোনটো MSP বঢ়াইছে, কংগ্ৰেছৰ দিনত মানুহে ধান বেচিব পৰা নাই। 500 টকা ধান বেচিছে, যোনটো ৰাসায়নিক সাৰ ইউৰিয়া সাৰ মানুহে পোৱা নাই। ৰাস্তাত দোকানৰ পৰা ৰাস্তাত 100 মিটাৰ পৰ্যন্ত লানি নিচিঙা ভিৰ, সাৰ কিনিব পৰা নাই। কিন্তু বিজেপিৰ দিনত সাৰৰ দাম 300 টকা হৈছে, ৰাসায়নিক সাৰৰ দাম 300 টকা হৈছে, ধানৰ দাম 1000 টকাৰ ওপৰত হৈছে। প্ৰশ্ন কৰিব বিচাৰিছো, যদি সাধাৰণ খাটি খোৱা ৰাইজৰ উন্নতি হৈছে, উন্নয়ন যদি হোৱা নাই কি হৈছে? আজিৰ তাৰিখত কংগ্ৰেছৰ কি অৱস্থা? কংগ্ৰেছে টিকেটৰ পইচা লৈ প্ৰদ্যুৎ বৰদলৈয়ে গাড়ী পৰ্যন্ত ভাঙিছে। আপোনালোকে টিভি প্ৰিণ্ট মিডিয়াত চাই আছে। আজিৰ তাৰিখত কংগ্ৰেছৰ কি অৱস্থা? ঠিক আছে, মই এটা বিৰতি ল'ব লাগিব। বিৰতিৰ পিছত পুনৰ উভতি আহিম। উত্তপ্ত হৈ পৰিছে পৰিস্থিতি, অভিযোগ প্ৰতি-অভিযোগ চলি আছে। এটা বিৰতিৰ পিছত পুনৰ উভতি আহিম। বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো। আপোনালোকে চাই আছে আমাৰ এই বিশেষ অনুষ্ঠান পঞ্চায়ত 2025 প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ ইতিমধ্যে হৈ গৈছে। দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ 7 তাৰিখলৈ, আৰু 7 তাৰিখৰ কাৰণে সকলো অপেক্ষাৰত হৈ আছে। এজন আমাৰ সৈতে আছে, এজন আপুনি পতাকাখন থৈ দিয়ক। আপুনি পতাকাখন থৈ দিয়ক। আমি এটা প্ৰতিক্ৰিয়া ল'ম, আপোনাৰ পৰা এটা প্ৰতিক্ৰিয়া ল'ম। কি দেখি আছে? সময় আমাৰ কম আছে। কি দেখি আছে? এইফালে ক'ব দিয়ক। হয়, প্ৰথম কথা হ'ল নিৰ্বাচন আহিছে, নিৰ্বাচন হ'ব, আৰু এটা দল শাসকীয় দল বা কংগ্ৰেছ দল কোনোবা হাৰা জিকা হ'বই। কিন্তু মোৰ প্ৰথম প্ৰশ্নটো হৈছে আপোনালোকৰ ওপৰত যে এই নিৰ্বাচনটো এনেকুৱা এটা পৰ্যায়লৈ আহিছে, বৰ্তমান নিৰ্বাচনটো যে এডাল ৰছীয়ে বান্ধি এই গৰু নাকি ফুটোৱালে যিটো দশা, এই নাকি ফুটোৱাই ভয় ভাবুকি দি পেলাই নিৰ্বাচন খেলাটো মই একেবাৰে নিবিচাৰোঁ। যাৰ যি মনৰ নিজৰ ইচ্ছাৰ কথা, এই কথাখিনি প্ৰকাশ কৰিবৰ কাৰণে খুবেই, কিন্তু তেওঁলোকৰ এনেকুৱা ধৰণকে চেপা দিছে। আজি এই নিৰ্বাচনটো অহাৰ লগে লগে পুৰুষ স্ত্ৰীৰ মাজত কাজিয়া। আপুনি চাব যে মহিলাগৰাকী লৈ গৈছে, পুৰুষজন ক'ৰবাত আছে। একে ঘৰবিলাকত ধ্বংস হৈছে, আলোচনা ধ্বংস। এতিয়া কথা হৈছে কি, উন্নয়নৰ কথা কৈ আছে। উন্নয়নৰ কথা কওঁতে এটাই কৈছোঁ, অসমৰ ৰাইজক অইন যিয়ে উন্নতি নকৰক, অসমৰ ৰাইজক 200 লিটাৰ বিশুদ্ধ পানী খুৱাওক। ৰক্তদান যেনে মহদান, তেনেকৈ 200 লিটাৰ পানী খুৱাওক। আপুনি যাওক, প্ৰত্যেকটো নলত চাওক পানী কেনেকৈ মানুহে এতিয়া গাঁত খানি পানী আনি আছে। ইমান টকা যদি তেওঁলোকৰ আছে, ইমান উন্নয়ন কৰি হৈছে, 200 লিটাৰ পানী প্ৰথমতে সুন্দৰভাৱে ব্যৱস্থা কৰক। এতিয়া আঁচনিৰ কথাটো আপোনালোকে বাৰে কৈ আছে, সকলো ফালৰ পৰা কৈ আছে। আঁচনি হ'ল, আঁচনি দিছে কাক? এইটো কথা চালি জাৰি চাব লাগিব। আঁচনি দিছে কাক? যে শাসকীয় দলত যোনে থাকে, যোন কংগ্ৰেছৰ পৰা বা অন্য দলৰ পৰা যোন আহিব, তেওঁলোকক আঁচনি দিব। কিন্তু যোনে বিজেপি নকৰে, তেওঁলোকে আঁচনিৰ পৰা বঞ্চিত। সেইটো আপুনি চাব পাৰে। এতিয়া জ্বলন্ত উদাহৰণ মই ৰাইজৰ দল কৰোঁ, মই ৰাইজৰ দলৰ সদস্য। মই 2005 চনৰ পৰাই মই ৰাইজৰ দলত আছোঁ। এতিয়া এটা কথা হৈছে কি, মোৰ মাৰ 85 বছৰ বয়স হ'ল। 85 বছৰ বয়স, যোৱা 2 মাহত মোৰ মা ঢুকাইছে। কিন্তু মই মাৰ বৃদ্ধ পেঞ্চনৰ যোগ্যতা নহ'লোঁ। কিয় নহ'লোঁ? মই বিজেপি নহয়, মই কংগ্ৰেছ নহয়। এই বিষয়টো ৱাৰ্ড মেম্বাৰক ক'ব লাগিব। তেওঁলোকক আপুনি জয়যুক্ত কৰি পঠাইছিলে। আপোনাৰ ৱাৰ্ড মেম্বাৰে কি কৰি আছে তাৰ নিশ্চয়কৈ প্ৰশ্ন, আৰু এই 7 তাৰিখ যিহেতু আহি আছে, গতিকে এনেধৰণৰ প্ৰশ্ন উত্তৰ পোৱা যাব। বিপুল গগৈৰ ওচৰলৈ আহিছোঁ একদম। তাৰপিছত আমাৰ সময় কম হৈ আছে, পটাপট মই প্ৰতিক্ৰিয়া ল'বলৈ চাম। গোটেই বিষয়টো চাই, পৰিস্থিতি চাই, যিবোৰ তেওঁলোকে যিবোৰ প্ৰতিক্ৰিয়া তেওঁলোকে দি আছে যে উন্নয়ন নাই হোৱা, তেওঁলোকক এটা কথা কৈছোঁ, চিঞৰ বাখৰ তেওঁলোকে কৰিব নালাগে। ইমান কৰ্মপত্ৰ এজন মিনিষ্টাৰ এই সমষ্টিত থকাৰ পিছত আপোনালোকে যে গাঁত খান্দি পানী খোৱা বুলি কৈছে, আপোনালোকে তেওঁক লগ কৰি আপোনালোকে সেই ব্যৱস্থাখিনি কিয় নকৰিলে?
যদি পানী দাম যদি নহয় দাদা এইটো নহয় উন্নয়ন প্ৰতিখন চৰকাৰ কৰিবই লাগিব কংগ্ৰেছ থাকিলেও কৰিব লাগিব বিজেপি থাকিলেও উন্নয়ন কৰিবই লাগিব উন্নয়ন কৰিবই লাগিব এইটো আপুনি নক'ব উন্নয়ন কৰিবই লাগিব চৰকাৰৰ কাম কি উন্নয়ন কৰিবই লাগিব কংগ্ৰেছে হ'লেও কৰিব লাগিব বিজেপি হ'লেও উন্নয়ন কৰিবই লাগিব আপুনি উন্নয়নৰ কথা নক'ব আপোনালোকে ক'ত আছিলে এটা জাতীয় স্বাভিমান নাইকিয়া কৰি পেলাইছে ৰকিবুল হুছেইনে ক'ত আছিলে আপোনালোকে তেতিয়া আপোনালোকে দেখা নাছিলে গড়কেইটা মাৰি শেষ কৰি পেলাইছিলে আৰু মই এটা কথাই কওঁ ব্যক্তিগতভাৱে কোনোবাই কিবা সুবিধা পাইছে নাপাইছে নাজানো আমি এটা কথাই পাইছোঁ যে ৰাজহুৱাভাৱে আমি যথেষ্ট উপকৃত হৈছোঁ এজন কৰ্মপটু মিনিষ্টাৰ আমাৰ সমষ্টিত আছে আজি আমি গৰুৰ মূল্য বৃদ্ধি কৰি ঋণ লৈ উন্নয়ন কৰা নুবুজাই দাদা মূল্য বৃদ্ধিৰ ওপৰত নিৰ্ভৰ কৰক পেট্ৰলৰ লিটাৰ কিমান হ'ল অনুভৱ কৰক মূল্য বৃদ্ধি নহয় জিএছটি লৈ নহয় ঋণ লৈ পেলাই নহয় এইটো উন্নয়ন নুবুজাই দাদা সেইকাৰণে কৈছোঁ নুবুজাই ঠিক আছে আপুনি প্ৰতিক্ৰিয়াটো লওঁ ফটককৈ প্ৰতিক্ৰিয়াটো লওঁ ভকতগাঁৱৰ পৰা মাইমালৈকে এটা সময়ত বোকাৰে মানুহ অহা যোৱা কৰিব লাগিছিল সেই ৰাস্তাটো কংগ্ৰেছৰ দিনত হৈছে কংগ্ৰেছৰ দিনত পকৰীয়া নদীত পাৰ হ'বৰ কাৰণে 1 ঘণ্টা ৰৈ থাকিব লাগে এই পকৰীয়া দলং কেইখন কংগ্ৰেছৰ দিনত হৈছে ঠিক আছে ফটককৈ হয় মই উপৰোক্ত দাদাজনক মই দৰ্শী ক'ম তেখেতে অলপ আগতে মহিলা সবলীকৰণৰ ওপৰত কথা কৈছে তেখেতৰ মই যিমান জানো সহধৰ্মিনীক এপিত খাৰা কৰাইছিলে মনোনয়ন পত্ৰ দাখিল কৰাৰ পিছত জাৰগাঁও পঞ্চায়তত মনোনয়ন পত্ৰ কিয় উঠাই ল'লে তেওঁলোকে নিজৰ মহিলাগৰাকীয়ে ঘৰৰ পৰা উলিয়াই নিদিয়ে আৰু তেওঁলোকে বহুত ডাঙৰ কথা কয় মহিলা সবলীকৰণ কৰিছে ঠিক আছে এজন জ্যেষ্ঠ নাগৰিক আছে জ্যেষ্ঠ নাগৰিক কি ক'ব মই প্ৰথমে আমাৰ এই পাক নিউজত মই ধন্যবাদ জনালোঁ কথা হ'ল কি উন্নতি চবেই কৰিছে কিন্তু প্ৰথম যিটো উন্নতি কৰিছিল তাৰ তুলনাত বৰ্তমান যিখিনি উন্নতি যথেষ্ট বেছি হৈছে আপোনালোকে চাওক আগতে আমি দৰমহা সময়মতে পোৱা নাছিলোঁ কিন্তু যেতিয়া বিজেপি চৰকাৰ আহিলে আমাক এটা 27 তাৰিখে প্ৰতি মাহৰ 27 তাৰিখে আমাৰ পেঞ্চনাৰসকলক বিল সোমাই দিছে আৰু কোনো শিক্ষকে দৰমহা নোপোৱাকৈ থকা নাই কিন্তু আমি এছডিপিৰ দিনত বা কংগ্ৰেছৰ দিনত বহুত দিন পইচা নোহোৱাকৈ থাকিছিলোঁ কিন্তু সেই হিচাপে যদি আমি লক্ষ্য কৰোঁ বিজেপি চৰকাৰে যথেষ্ট উন্নতি কৰিছে এটা ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি বিভিন্ন ঠাইত আমাৰ যে উন্নতি হৈছে এইটো ৰাইজৰ চকুত আহিছে আমাৰ মাজত কিছুমান মানুহে বিভেদ লগাই ৰাখে যিখিনি বিভেদৰ কাৰণে আমি হিন্দু মুছলমান ভাগ কৰোঁ কিন্তু আমি জানো আমি যেতিয়া আজি ধৰক আপোনালোকক বিভেদ দিছোঁ কালি ৰাতিপুৱা আমি হিন্দু মুছলমানে একেলগে চাহ খাইছোঁ ভাতৃত্বভাৱে আমি চলি আছোঁ বিজেপিয়ে সকলোৰ চাহ সকলোৰ উন্নতি বিচাৰিছে আৰু কৰিও আছে আশা কৰিছোঁ ৰাইজে ভোট দিব যিজনে ভাল কাম কৰিব তেওঁকেই ৰাইজে ভোট দিব ধন্যবাদ একেবাৰে সুন্দৰ কথা কৈছে আমি যিমানে যি নকওঁ সদায় ভাতৃত্বৰ বোধেৰে আমি বান্ধ খাই থাকিব লাগিব একদম সময় নাই 30 ছেকেণ্ড আপোনাক দিছোঁ মই পাব্লিক হেল্থৰ ঠিকাদাৰ পাব্লিক হেল্থৰ কাম কাজ চব বন্ধ কৰি দিলে পইচা নোহোৱাৰ কাৰণে কাম কাজ চব বন্ধ কৰিলে টোটেলি পাব্লিক হেল্থৰ কাম বন্ধ চেণ্ট্ৰেলৰ পৰা পইচাই দিব পৰা নাই ঠিক আছে চেণ্ট্ৰেলৰ পৰা পইচা দিব পৰা নাই কুইক ৰিমাৰ্ক আপুনি ক'লে কুইক ৰিমাৰ্ক বিচাৰিছোঁ তেওঁলোকৰ উন্নয়নৰ চিন্তাটো তেওঁলোকৰ উন্নয়ন দেখা পোৱা নাই আমাৰ বিজেপি চৰকাৰৰ দিনত আমাৰ জাগিৰোডত যিহেতু আপোনাৰ ৰেল গেটৰ ওপৰত ফ্লাইঅভাৰ ব্ৰিজ হৈছে ইয়াৰ পৰা ৰোগী এজন গুৱাহাটী নিবলগীয়া হ'লে 1 পৰা 1.5 ঘণ্টা ইয়াত থিয় হৈ থাকিব লাগে গাড়ী যাম আজি মানে গাড়ী ৰেল গেটৰ ওচৰৰ দোকানত মোৰ 6জন লগৰ দোকান আছে তেওঁলোকে দোকান বন্ধ কৰি থৈ দিয়া গৈছে তেওঁলোকে আজি ডিষ্ট্ৰিবিউটৰত বস্তু ডেলিভাৰ কৰিবলৈ কাম কৰা হৈছে সেইকেইখন দোকান প্ৰত্যেক থকাৰ সময়ত তেওঁলোকৰ দেউতা মোৰ দেউতাৰ লগৰ আছিল তেওঁ ঢুকোৱাৰ পিছত এতিয়া ল'ৰাৰ সেই অৱস্থাত দোকান চলাব ঠিক আছে নিউজে মাটি বিক্ৰী কৰিব বিক্ৰী কৰিব ইণ্ডাষ্ট্ৰী বিক্ৰী কৰিব তেওঁলোকৰ উন্নয়ন আৰু তেওঁলোকে যে এজনে কৈছে যে
পীযুষ হাজৰিকাই ইমান উন্নয়ন হৈছে তেওঁলোকক কলমত চাই শেষ উন্নয়ন কৰিছে পীযুষ হাজৰিকাই নিজৰ সম্পত্তি উন্নয়ন কৰিছে তেওঁলোকৰ কৰ্মীবিলাকৰ সম্পত্তি যথেষ্ট উন্নয়ন কৰিছে যিবোৰ তেওঁলোকে লিখোঁতে কলমত চাই শেষ হৈ গৈছে এতিয়া সময় আহিছে ৰাইজে উত্তৰ দিব অনুষ্ঠান আমি সামৰিব লাগিব কিন্তু এটা কথা খেলা হবে খেলা হবে খেলা হবে খেলা হবে খেলা হবে আৰু খেলা হবে খেল হ'বই ৰাজনীতিৰ খেল ভোট যুদ্ধ 7 তাৰিখ দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ আৰু এতিয়া আমি দেখিছোঁ এনেধৰণৰ এটা উত্তাপ ৰাজনীতিৰ উত্তাপ অসমৰ বিভিন্ন ঠাইত বিয়পি পৰিছে প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ শেষ এতিয়া দ্বিতীয় পৰ্যায়ৰ কাৰণে সাজু আৰু আমি দেখুৱালোঁ ঝাৰগাঁও পঞ্চায়তৰ পৰা ৰাইজে কি বিচাৰে ভোটাৰে কি বিচাৰে উন্নয়নৰ ছবিখন প্ৰকৃততে কি আৰু তেওঁলোকে ভৱিষ্যত 5টা বছৰৰ কাৰণে কাক বিচাৰে কিয় বিচাৰে তেওঁলোকৰ যুক্তিৰে তেওঁলোকে আপোনালোকৰ সন্মুখত গোটেই কথাখিনি বিৱৰি ক'লে অনুষ্ঠান আজি ইয়াতে সামৰিব লাগিব পঞ্চায়ত 25ৰ পৰা মই নয়নজ্যোতি ভূঞাই বিদায় লৈছোঁ আপোনালোক সকলোলৈকে ধন্যবাদ থাকিল This program was brought to you by Surya Concrete Cement, Bharosa Wahi, Pehchan Nahi, and co-presented by Gargia Toyota. Steering